হেল্ল' এভৰিৱান তোমালোক সকলোকে প্ৰথমতে আজি আমাৰ ক্লাছলৈ স্বাগতম জনাইছোঁ মই হলো নয়ন আজি আমাৰ যিটো কোৰ্চ আমাৰ পাব্লিছ হৈছে সেই কোৰ্চটোৰ আমাৰ আজি প্ৰথমটো ক্লাছ মেথমেটিক্সৰ হয়নে সো প্ৰথমতে মই আমাৰ কোৰ্চটোৰ কথা অকণমান তোমালোকক আভাস এটা দি লওঁ কেনেকুৱা ধৰণৰনো হয় কেনেকুৱা ধৰণৰ দৃষ্টিভংগীৰে আমি আগবাঢ়িছোঁ সো প্ৰথম কথা হ'ল আমাৰ যিটো কোৰ্চ আছে এই কোৰ্চটো এটা এক্সাম অৰিয়েণ্টেড কোৰ্চেই হ'ব সো তোমালোকৰ হাতত যিহেতু বহুত বেছি সময় নাই হয়নে হাতত মাত্ৰ কেইটামান মাহ আছে আৰু এইখিনি মাহতে তোমালোকে পঢ়ি ভালকৈ পঢ়ি এক্সামত ভাল ৰিজাল্ট কৰিব লাগিব আৰু পঢ়িলে মানে তোমালোকে অকল কনচেপ্ট জানিলেই বা কনচেপ্ট জানিলেই নহ'ব তাৰ লগতে তোমালোকে এক্সাম কুৱেশ্যনছবোৰ প্ৰেক্টিছ কৰিব লাগিব বিভিন্ন ধৰণৰ টেকটিক্সবোৰ লগাব লাগিব কাৰণ এক্সাম ইজ নট অল এবাউট নলেজ এক্সামটোত টাইম মেনেজমেণ্ট থাকে তোমালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ আহিব সেইবোৰৰ কাৰণে ৱেল প্ৰিপেয়াৰ্ড হ'ব লাগিব হয়নে চ' সেইটোকে আমি সেইটোৰ লক্ষ্য ৰাখিয়ে আমি এই যিটো কোৰ্চ আমাৰ সেইটো লঞ্চ কৰা হৈছে চ' কোৰ্চটোত তোমালোকৰ কি হয় মূলতঃ যোনখিনি টপিকৰ পৰা প্ৰিভিয়াছ ইয়েৰত কুৱেশ্যনছবোৰ আহি গৈছে যোনখিনি টপিক বহুত বেছি ইম্পৰ্টেণ্ট হয় যোনখিনি টপিকৰ পৰা তোমালোকৰ কুৱেশ্যনছ অহাৰ সম্ভাৱনা থাকে মেইনলি সেই টপিকবোৰৰ ওপৰত ডিছকাশ্যন কৰা হ'ব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছবিলাক ছল্ভ কৰা হ'ব লগতে তোমালোকে চোৱা এইটো এটা কোৰ্চটো এনেকুৱা ধৰণৰ হয় আমি মূলতঃ তোমালোকৰ যিখন এখন ডাঙৰ ভলিউমৰ কিতাপ আছে হয় নাই মেথমেটিক্সৰ চ' সেই ডাঙৰ ভলিউমৰ কিতাপখন আমি এটা খুব কনচাইজ ৰূপত এটা সৰু ৰূপত তোমালোকক প্ৰেজেণ্ট কৰিব বিচাৰিছোঁ যাতে তোমালোকে কম সময়ৰ ভিতৰতে যোনখিনি বস্তু খুব ইম্পৰ্টেণ্ট হয় সেইখিনি জানি লোৱা সেইখিনি আহৰণ কৰি লোৱা আৰু পৰীক্ষাত কৰি পেলাই মেথছ কৰি ভাল মাৰ্কছ উঠাব পৰা কাৰণ আল্টিমেটলি গৈ পেলাই তোমালোকৰ মাৰ্কছটো ইম্পৰ্টেণ্ট হয়নে তোমালোকৰ নলেজ হোৱাৰ লগতে তোমালোকৰ মাৰ্কছটোৱে খুব ইম্পৰ্টেঞ্চ আছে আজিকালিৰ যুগত হয়নে গতিকে তোমালোকে এক্সাম অৰিয়েণ্টেড ৰূপত পঢ়াৰ তোমালোকৰ এইটো সময় আহি পৰিছে এইখিনি সময় তোমালোকে যদি ভালদৰে ইউটিলাইজ কৰিব পাৰা তেতিয়াহ'লে তোমালোকৰ কি হ'ব এক্সামত ভাল মেক্সিমাম বেনিফিট পোৱাৰ চান্স আছে অ'কে চ' তোমালোকৰ কি হয় এক্সামত আমি সাধাৰণতে মেট্ৰিক পৰীক্ষাৰ এক্সামত দেখোঁ একেখিনি কুৱেশ্যন একেখিনি টপিকৰ পৰাই একেধৰণৰ কুৱেশ্যন প্ৰতিবাৰে ৰিপিট হৈ থাকে মই যেতিয়া এতিয়া কুৱেশ্যনছবোৰ ডিছকাছ কৰিম তোমালোকে গম পাবা যে কুৱেশ্যনছবোৰ কোনকেইটা টপিকৰ পৰা বেছিকৈ আহে কোনখিনি খুব ইম্পৰ্টেণ্ট হয় কোনখিনি তোমালোকে পঢ়িলে চেপ্টাৰটোতো ইমান ডাঙৰ চেপ্টাৰ এটা হয়নে সেই চেপ্টাৰটোৰ পৰা কোনখিনি বস্তুৰ পৰা প্ৰতি বছৰে কুৱেশ্যনছ আহি আছে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি আছে সেইবোৰ যেতিয়া তোমালোকে জানিবা সেইবোৰ যেতিয়া তোমালোকে প্ৰেক্টিছ কৰিবা তোমালোকে আৰু ৱেল প্ৰিপেয়াৰ্ড হ'বা গম পাইছানে তোমালোকৰ এনজাইটি হয় সাধাৰণতে বহুত ষ্টুডেণ্টছৰ হ'লেও তেওঁলোকে গোটেই বছৰটো কিতাপখন পঢ়ি আছে কনচেপ্টবোৰ বুজি আছে দুই এটা মেথমেটিক্স কৰি আছে কিন্তু আচলতে সিহঁতৰ যিহেতু এইটো এটা ডাঙৰ এক্সাম জীৱনৰ এটা মাইলষ্ট'ন বুলি ক'ব পাৰি চ' এইখিনি সময়ত যেতিয়া এক্সামটো ওচৰ চাপি হয় তেওঁলোকৰ ষ্ট্ৰেছ হ'বলৈ ষ্টাৰ্ট কৰে যে মই পঢ়িছোঁ কিন্তু এক্সামত গৈ মোৰ ৰিজাল্ট ভাল হ'বনে নহয় এক্সামত গৈ মই এটেম্প কৰিব পাৰিম নে নোৱাৰিম আৰু সেই যিটো ষ্ট্ৰেছ হয় সেই এনজাইটিটোৱে তোমালোকৰ পঢ়া শুনাটো প্ৰভাৱ পেলায় লগতে ৰিজাল্টতো প্ৰভাৱ পেলায় চ' তোমালোকে যেতিয়া আমাৰ কোৰ্চটো তোমালোকে কৰিবা তোমালোকে যেতিয়া আমি প্ৰেজেণ্ট কৰা বস্তুবোৰ পঢ়িবা তোমালোকৰ কি হ'ব এক্সামটোৰ কাৰণে তোমালোকে প্ৰেডিক্ট কৰিব পাৰিবা যে এইটো টপিকৰ পৰা দেখোন প্ৰতি বছৰে এনেকুৱা ধৰণৰ MCQ কুৱেশ্যনছ আহিয়ে থাকে হয়নে গতিকে তোমালোকে তেতিয়া গম পাবা কি এইবাৰ পৰীক্ষাটো এইটো টপিকৰ পৰাই কুৱেশ্যন এনেকুৱা ধৰণৰ আহিব পাৰে গতিকে তোমালোক অকণমান কনফিডেণ্ট হৈ যাবা সেইটো ফালৰ পৰা হয়নে আৰু তোমালোকৰ কনফিডেঞ্চটো বঢ়াৰ লগে লগে পঢ়া শুনাত পাৰফৰ্মেঞ্চটো বাঢ়িব ৰিজাল্টটো ভাল হৈ যাব অ'কে চ' আমি ইয়াত বিভিন্ন ধৰণৰ টেকটিক্সবিলাক ইউজ কৰিব লাগিব অকল পঢ়ি জানি থ'লেই সকলো শেষ হৈ নাযায় এক্সামত তোমালোকৰ নিজৰ টাইম মেনেজমেণ্ট লগতে বিভিন্ন ধৰণৰ টেকটিক্সবিলাক ইউজ কৰিব লাগিব ঠিক আছে চ' সেনেকুৱা ধৰণে কোৰ্চটো আমাৰ এক্সাম অৰিয়েণ্টেড ৰূপত তোমালোকৰ ডিজাইন কৰা হৈছে তোমালোকে ক্লাছবোৰ কৰিলে গম পাবা চ' আজি হৈছে আমাৰ মেথমেটিক্সৰ প্ৰথমটো ক্লাছ অ'কে চ' আজিৰ ক্লাছটোত মই কি পঢ়িম আমি এবাৰ কৈ দিওঁ চ' আজিৰ ক্লাছটোত আমি পঢ়িম তোমালোকৰ যিটো প্ৰথমটো চেপ্টাৰ আছে বাস্তৱ সংখ্যা সেই চেপ্টাৰটোৰ আমি কেনেকুৱা ধৰণৰ MCQs আহিছে লাষ্ট 10 ইয়াৰ্ছত তোমালোকৰ কেনেকুৱা ধৰণৰ MCQs আহিছে কোনটো টপিকৰ পৰা আহিছে কোনটো কনচেপ্টৰ পৰা প্ৰতিবাৰে কুৱেশ্যনছ আহি আছে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি আছে তোমালোকে সেইবোৰ কেনেকৈ কৰিবা সেই সকলোবোৰ ডিছকাছ কৰিম ঠিক আছে চ' বাস্তৱ সংখ্যা চেপ্টাৰটোৰ পৰা আহা লাষ্ট 10 ইয়াৰ্ছ 9 ইয়াৰ্ছত আহা কুৱেশ্যনছবোৰ MCQsবোৰ 1 মাৰ্কছৰ কুৱেশ্যনছবোৰ আমি ডিছকাছ কৰিম বুজি পাইছানে চ' কথাটো হ'ল সেইটোৱে সেই কুৱেশ্যনছখিনি আমি ডিছকাছ কৰিম কুৱেশ্যনছখিনি ডিছকাছ কৰাৰ লগতে তোমালোকৰ কি হ'ব অকল এনেকুৱা নহয় যে মই কুৱেশ্যনছখিনি কালেক্ট কৰি ল'লোঁ সেইখিনি মই ছল্ভ কৰি গৈ থাকিম তোমালোকে চাই থাকিবা তেনেকুৱা কোনো কাৰণত নহয় মই তোমালোকক সেই কুৱেশ্যনটোৰ আঁৰত কোনটো টপিকৰ পৰা কুৱেশ্যনটো আহিছে কোনটো কনচেপ্ট ইউজ হৈ আছে কনচেপ্টটোত কিনো আছে সেই সকলোবোৰ ডিটেইলত আলোচনা কৰিম তাৰ ফলত কি হ'ব তোমালোকৰ এক্সামত অকল সেই
টপিকটোৰ পৰা সেইকেইটা কুৱেশ্যন আহিলে যে পাৰিবা তেনেকুৱা নহয় বিভিন্ন ধৰণৰ কুৱেশ্যন আহক তোমালোকে সেই টপিকটোৰ পৰা সেই কনচেপ্টটোৰ পৰা যেটো তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব তাৰ পৰা তোমালোকে যেনেকুৱা ধৰণৰ কুৱেশ্যন নহওক যেনেকুৱা ধৰণৰ এমচিকিউ নহওক তোমালোকে সলভ কৰিব পাৰিবা তোমালোকে আনসাৰ কৰিব পাৰিবা ঠিক আছে গতিকে তেতিয়াহ'লে আজি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ ঠিক আছে সো আমি বাস্তৱ সংখ্যাৰ আজি লাষ্ট 10 ইয়াৰ্ছত আহা এমচিকিউখিনি পঢ়িম সো 2017 চনৰ পৰা ষ্টাৰ্ট কৰিছো 2017 চনত 2017 ৰ HSLCত আমাক এটা কুৱেশ্যন সুধিছিল সেই কুৱেশ্যনটো সুধিছে আটাইতকৈ সৰু যিটো সংখ্যাৰে √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো কোনটো ওকে অপচনছবোৰ দিছে √27 3√3 √3 3 এইবোৰ দিছে অপচনছবোৰ হয়নে সো আমাক সুধিছে কি √27 এটা অপৰিমেয় সংখ্যা হেতু কেনেকুৱা এটা কি আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে আমাৰ এটা পৰিমেয় সংখ্যা পাম ওকে সো এই কুৱেশ্যনটো তোমালোকে যে দেখিছা 2017 ৰ HSLCত আহিছে এটো পিছতো এবাৰ ৰিপিট হৈছে সো এই কুৱেশ্যনটো ক'ৰ পৰা আহিছে তোমালোকৰ মনত প্ৰশ্ন উঠিব পাৰে এই কুৱেশ্যনটো ৰেন্ডমলি দি দিলে কিন্তু এইটো কুৱেশ্যন আমি কেনেকৈ কৰিম হয়নে কিন্তু আসলতে একেবাৰে সৰু কথা এটো সো এই কুৱেশ্যনটো তোমালোকৰ বেলেগ একো ডিপ কনসেপ্ট ইউজ হৈ থকা নাই এই কুৱেশ্যনটো দিছে আমাৰ নৰ্মেল যোনটো পৰিমেয় সংখ্যাৰ ডেফিনিশ্যন আছে হয়নে পৰিমেয় সংখ্যাত আমাক কি কৈছে যে পৰিমেয় সংখ্যা কোনবোৰক কয় যিবোৰ p/qr হিট থাকে হয়নে p/qr হিট থাকিব লাগিব p q দুইটাই কি হ'ব লাগিব অখণ্ড হ'ব লাগিব গম পাইছানে অখণ্ড হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব হয় নহয় আৰু লগতে কি হ'ব লাগিব q টো নট ইকুৱেল টু 0 হ'ব লাগিব মানে পৰিমেয় সংখ্যাৰ তোমালোকে ডেফিনিশ্যনটো তোমালোকৰ যদি ক্লিয়াৰ থাকে তেতিয়াহ'লে এনেকুৱা কুৱেশ্যনছবোৰ তোমালোকে কৰিব পাৰিবা এতিয়া √27 টোক আমাক পৰিমেয় কৰি দিব দিছে সো এতিয়া আমি আগবাঢ়োচোন কেনেকেনো কৰোঁ ঠিক আছে একেবাৰে সহজ অংক তোমালোকে কোনো চিন্তা কৰিব নালাগে এমচিকিউ যিহেতু একেবাৰে সহজ দিছে √27 টোক আমি কি লিখিব পাৰোঁ প্ৰথম কথা হ'ল √27 টোক তোমালোকে চোৱা √27 এৰ যদি মাল্টিপ্লাই কৰি দিও তেতিয়া 27 হৈ পেলাই হেতু পৰিমেয় হৈ যায় হয়নে গতিকে √27 টো এনেকুৱা এটা সংখ্যা যেটো ইয়াৰ লগত পূৰণ কৰিলে আমাৰ কি হয় √27 টো এটা পৰিমেয় সংখ্যালৈ ৰূপান্তৰিত হয় 27 লৈ ৰূপান্তৰিত হয় হয়নে কিন্তু আমাক ইয়াত অকল যেটো সংখ্যাৰে কোনো এটা সংখ্যাৰে √27 ক পূৰণ কৰিলে বুলি দিয়া নাই আমাক সুধিছে যে আটাইতকৈ সৰু কোনটো সংখ্যাই গতিকে √27 হ'ব পাৰে লগতে বাকি কিটা অপচন আমি টেষ্ট কৰি চাব লাগিব ঠিক আছে সো 27 টো √27 টোক আমি কি লিখিব পাৰো আমি লিখিব পাৰো √3 into 3 into 3 এটো আমি লিখিব পাৰো হয়নে যেটো 3 কিউব মানে হৈছে 27 সো ইয়াৰ পৰা কি কৰিম 3 দুটা আছে স্কয়াৰ 3 স্কয়াৰ আছে হেতু বাহিৰলৈ ওলাই আহিল বাকি √3 টো থাকি গল হলনে সো আমাৰ √27 টো আমি 3√3 বুলিও লিখিব পাৰো 3√3 লৈ ৰূপান্তৰিত হৈ গল হয়নে এতিয়া কথা হ'ল 3√3 মানে √27 ক পৰিমেয় সংখ্যালৈ ৰূপান্তৰিত কৰিবলৈ মানে 3√3 ক পৰিমেয় সংখ্যালৈ ৰূপান্তৰিত কৰিবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব বুলি কৈছে এতিয়া আমি যদি এই সংখ্যাটোক এই যেটো সংখ্যা আছে 3√3 এটোক যদি আমি পৰিমেয় সংখ্যালৈ ৰূপান্তৰিত কৰিব লাগে তেতিয়া আমাৰ মূল কামটো কি হ'ব এই যেটো √3 পাৰ্ট আছে এই √3 পাৰ্টটোক আমি কি কৰিব লাগিব এলিমিনেট কৰিব লাগিব সেই √3 পাৰ্টটোক আমি অতৰাই দিব লাগিব হয়নে সো হেতুৱে আমাৰ মেইন কাম সো এইটো অতৰাবলৈ আমি কি কৰিব পাৰো প্ৰথমতে আমি চাও 3√3 এ পূৰণ কৰি দিও তেতিয়া আমাৰ কি হ'ব আমি 3√3 মানে অপচন বি টো যদি লও 3√3 যদি পূৰণ কৰি দিও আমি কিমান পাম 3 3 গুণ নহব √3 মিলি 3 হ'ব সো আলটিমেটলি গৈ 27 হ'ব হয়নে 3√3 পূৰণ কৰিলে আমি এটা পৰিমেয় সংখ্যা পাম ওকে তাৰ পিছত আমি √3 টো চাও √3 যদি পূৰণ কৰি দিও এই 3√3 যদি √3 এ পূৰণ কৰি দিও √3 মিলি পেলাই কি হ'ব 3 হ'ব সো 3 into 3 equal to আমাৰ 9 হ'ব হয়নে সো আমাৰ অপচন সি টো যদি আমি চাও কনসিডাৰ কৰো তেতিয়া হলে √3 ৰে পূৰণ কৰিলো এই √27 অৰ্থাৎ 3 টো এটা পৰিমেয় সংখ্যালৈ ৰূপান্তৰিত হ'ব ওকে সো তিনিটা সংখ্যাই পূৰণ কৰিলে এ বি সি তিনিটা অপচনে যদি আমি পূৰণ কৰো তেতিয়া হলে √27 টো এটা পৰিমেয় সংখ্যালৈ ৰূপান্তৰিত হৈ যায় আমি 3 টো যদি চাও 3 ৰে এই √3 পূৰণ কৰিলে আমি কিমান পাম 9√3 পাম হয়নে গতিকে আমাৰ কি হ'ব পৰিমেয় সংখ্যা হৈ যায় জানো নাই হোৱা কাৰণ √3 পাৰ্টটো আছে গতিকে আমাৰ অপচন এ 1 2 3 ভিতৰত কোনোবা এটা হ'ব এতিয়া আমাক সুধিছে গুটিকিটাই পূৰণ কৰিলে আমাৰ পৰিমেয় সংখ্যা হৈ যায় √27 টো ওকে কিন্তু কথাটো হ'ল আমাক সবতকৈ সৰুটো সুধিছে সো ইয়াৰ ভিতৰত সবতকৈ সৰুটো কি হ'ব আমি যদি কনসিডাৰ কৰো 27 টো 3 তকৈ ডাঙৰ হয় না গতিকে 27 ৰ বৰ্গমূলটো √3 ৰ বৰ্গমূলতকৈ ডাঙৰ হ'ব হয় না গতিকে √27 টো √3 তকৈ ডাঙৰ হয় না তাৰ পিছত √3 তকৈ 3√3 টো ডাঙৰ মানে কিমান হ'ব কাৰণ √3 আছে এটো 3 গুণ আছে 3√3 হয় না গতিকে আটাইতকৈ সৰু কোনটো হ'ব √3 হ'ব গতিকে আমাৰ ইয়াত যেটো সুধিছে ইয়াৰ সবতকৈ কোনটো অপচন শুদ্ধ হ'ব অপচন সি টো কাৰণ √3 টো হৈছে আটাইতকৈ সৰু সংখ্যা যেটোৰে √27 ক পূৰণ কৰিলে আমি √27 টো এটা পৰিমেয় সংখ্যালৈ ৰূপান্তৰিত হৈ যায় গম পালানে হেতুৱে মেইন কথা ইয়াত যেহেতু আমাক সৰু সংখ্যাটো সুধিছে একাৰণে আমি √3 ললো হয়নে
ইয়াত আমি বাকি A আৰু অপচন B ত থকা সংখ্যাকেইটাৰ যদি √27 ক পূৰণ কৰোঁ তেতিয়াও আমি এটা কি হয় পৰিমেয় সংখ্যা পাওঁ কিন্তু সেইকেইটাতকে এই √3 টো সৰু গতিকে আমি অপচন C টো শুদ্ধ বুলি ক'ম ঠিক আছে বুজি পাইছা একেবাৰে সৰু কথা এটো হৈছে জাস্ট পৰিমেয় সংখ্যাৰ ডেফিনিশ্যনটোৰ পৰা আহিছে ঠিক আছে সো আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো নেক্সট প্ৰশ্নটোত আমাক সুধিছে যে 43 ডিভাইডেড বাই 2 টু দি পাৱাৰ 4 ইনটু 5 কিউবৰ পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা কিমান হলে দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হল বুলি দিছে ওকে সো এটো অন্য একো নহয় যে দশমিকৰ পিছত এই যেটো পৰিমেয় সংখ্যা দিছে p বাই q আর হিৰ এটোক যদি আমি দশমিক ৰূপত লিখো তেতিয়া হলে সেই দশমিকটোৰ পিছত আমাৰ কেটা অংক থাকিব খুদিছে ওকে কেটা অংক থাকিব দশমিকটোৰ পিছত হেতুই আমাক খুদিছে আলটিমেটলি ওকে সো এটোৰ ক্ষেত্ৰত আমি কি কৰিম সোয়া এনেকৈ প্ৰথম কথা হল এইটো এটা সূত্ৰ ফৰ্মুলা মানে সূত্ৰ এটা আছে থিওৰাম এটা আছে সো এটো আমাক কি কয় p বাই q আর হি পৰিমেয় সংখ্যা যত ক্ষেত্ৰত যদি q2 এই যেটো q হৰটো হেতু যদি 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আর হি হয় তেতিয়া হলে কি হয় p বাই q অৰ্থাৎ x টো এটা পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব x ৰ গম পাইছানে যদি nm টো হৈছে অবিয়োগাত্মক সংখ্যা অৰ্থাৎ এই সংখ্যা পূৰ্ণ সংখ্যা আৰু 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আর হি যদি q2 থাকে তেতিয়া হলে এই সংখ্যাটোৰ এটা পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব প্ৰথম কথা হেতু হল সো এটো যেহেতু আমি দেখিছো ইয়াত এটা পৰিসমাপ্ত দশমিক বিস্তৃতি আছে এই সংখ্যাটোৰ কাৰণ ইয়াৰ যেটো হৰটো q2 হেতু হৈছে 2 টু দি পাৱাৰ 4 * 5 টু দি পাৱাৰ 3 অৰ্থাৎ 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আর হি আছে ওকে সো 2 টু দি পাৱাৰ কি আমি এখানে লিখি দিছো 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আর হি আছে প্ৰথম কথা হেতু ইমান বেছি প্ৰয়োজন নহয় হলেও মই কৈ দিছো কথাটো সো এনেকুৱা প্ৰশ্নবোৰ যেতিয়া দিব যে এই পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱাৰ সংখ্যাটো কিমান হ'ব খুদিছে ওকে সো এনেকুৱা প্ৰশ্নবোৰ যেতিয়া দিব তলৰটো আমি সদায় হৰটো কনসিডাৰ কৰিম ইয়াত যদি হৰটো তুমি সোৱা 2 টু দি পাৱাৰ 4 * 5 টু দি পাৱাৰ 3 আর হি আছে মানে অৰ্থাৎ 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আর হি আছে 2 টু দি পাৱাৰ 4 * 5 টু দি পাৱাৰ 3 আছে গতিকে আমাৰ 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আর হি আছে হয়নে এতিয়া ইয়াৰ পৰা আমি কি কৰিম যেটো n আছে আৰু m আছে n আৰু m ৰ যোনটো ডাঙৰ হয় অৰ্থাৎ ম্যাক্সিমামটো মই এনেকৈ লিখিব পাৰো n আৰু m ৰ যোনটো ডাঙৰ হয় দুইটাৰ ভিতৰত যোনটো ডাঙৰ হয় হেতুৱে হ'ব আমাৰ আনসাৰটো অৰ্থাৎ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা গম পালানে n আৰু m ৰ কি হয় ম্যাক্সিমামটো মানে ডাঙৰটো এতিয়া ইয়াত 2 টু দি পাৱাৰ 4 * 5 টু দি পাৱাৰ 3 আছে সো এই দুইৰ যেটো ঘাত আৰু 5ৰ যেটো ঘাত এই ঘাত দুটা আমি সাম গম পাইছানে 2ৰ ঘাত আৰু 5ৰ ঘাত এই ঘাত দুটা আমি সাম হে 4 আৰু 3 টোক সাম তাৰ ভিতৰত যোনটো এই 2ৰ ঘাত আৰু 5ৰ ঘাতৰ যোনটো ডাঙৰ হয় হেতুই হ'ব আমাৰ আনসাৰটো অৰ্থাৎ কোনো এটা পৰিমেয় সংখ্যাৰ কিউৰ মানে মৌলিক উৎপাদকীকৰণটো 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আর হি থাকিবই এনেকুৱা প্ৰশ্নবোৰত যিবোৰ দশমিক স্থানৰ পৰিসমাপ্তিৰ সংখ্যাটো খুধে তো তেনে ক্ষেত্ৰত কি হয় এই যোনটো কিউ থাকে অৰ্থাৎ হৰটো থাকে সেই হৰটোৰ 2ৰ যোনটো পাৱাৰ থাকিব আৰু 5ৰ যোনটো পাৱাৰ থাকিব সেই পাৱাৰ দুটাৰ যোনটো ডাঙৰ হয় হেতু হ'ব আমাৰ আনসাৰটো ইয়াত 2 টু দি পাৱাৰ 4 আছে 5 টু দি পাৱাৰ 3 আছে মানে 4 আৰু 3 ভিতৰত আমি 4 টো ডাঙৰ পাইছো হয় নহয় 2ৰ ঘাতৰ আৰু 5ৰ ঘাতৰ দুইটাৰ ভিতৰত আমি 2ৰ ঘাতটো ডাঙৰ পাইছো অৰ্থাৎ 4 টো ডাঙৰ পাইছো গতিকে আমাৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ব 4 গম পালানে অপচন সি টো বি টো শুদ্ধ হ'ব গম পালান নাই মানে এনেকুৱা প্ৰশ্নবোৰত আমি বেলেগ একো কৰিব নালাগে আমি জাস্ট এই যেটো পৰিমেয় সংখ্যা থাকে তাৰ হৰটো সাম হৰটো 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আর হিতে থাকিব এটোৰ হিতে থাকিব তাৰ ভিতৰত আমি কি কৰিম 2ৰ পাৱাৰটো আৰু 5ৰ পাৱাৰটো সাম দুইটাৰ ভিতৰত যোনটো ডাঙৰ হয় হেতুই হ'ব আমাৰ আনসাৰটো অৰ্থাৎ দুইটাৰ ভিতৰত যোনটো ডাঙৰ হয় সিমান হেতুই হৈছে দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা গম পালানে অপচন বি টো কাৰেক্ট হ'ব ওকে সো আমি নেক্সট প্ৰশ্নটোলৈ গৈছো নেক্সট প্ৰশ্নটোত আমাক কি সুধিছে চাও সো এটো 2018 চনৰ HSLC আহা কোৱেশ্চন সো সোৱা তোমালকে 2017 চনত আমাৰ কোৱেশ্চনটো কি আহিছিল দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা ঠিক তেনেকে একেটা কনসেপ্টৰ পৰাই আমি এটো কোৱেশ্চন ৰিপিট হৈছে সো হে একেটা কনসেপ্টে লুকাই আছে খালি ইয়াত খালি নাম্বাৰটো চেঞ্জ কৰি দিছে সো কনসেপ্ট একেটাই তোমালকে যদি বুজি ললা কনসেপ্টটো তেতিয়া হলে ইজিলি অংকবোৰ এটেম্প কৰিব পাৰিবা সো আমাৰ কনসেপ্টে কি কৈছে হৰটো আমি সদায় চাব লাগে হৰটোৰ কি হয় 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আর হি হ'বই তাৰ n আৰু m ৰ অৰ্থাৎ 2ৰ ঘাত আৰু 5ৰ ঘাতৰ যোনটো ডাঙৰ হয় হেতুই হ'ব আমাৰ আনসাৰটো এতিয়া যদি আমি এটোৰ ক্ষেত্ৰত চাও ইয়াত ওপৰত আছে 14588 হয়নে তলত আছে 625 ঠিক আছে এতিয়া আমি প্ৰথমতে কি কৰিলো 625 টোক আমি
2 ৰ পাৱাৰৰ 5 ৰ পাৱাৰলৈ লৈ গ'লো 2 টো নাহিব ইয়াত 5 ৰ পাৱাৰ কিমান আহিব 5 টু দি পাৱাৰ 4 হ'ব হয়নে 5 স্কয়াৰ হোল স্কয়াৰ মানে 5 টু দি পাৱাৰ 4 হ'ব ওপৰত আহিব 14 5 8 8 ইয়াত কিবা কটাকটি যাবনে 5 টু দি পাৱাৰ 4 আৰু 14 145 8 ইয়াৰ ভিতৰত কিবা কটাকটি যাবনে নাযায় কাৰণ ওপৰটো কেতিয়াও 5 এৰে হৰণ নাযায় ইয়াত যেটো মৌলিক উৎপাদক তলৰ হৰটোৰ মৌলিক উৎপাদক অকল 5 আছে হয়নে ওপৰটোত কিন্তু 5 এৰে হৰণ নাযায় কিয় কাৰণে কাৰণ ইয়াৰ এককৰ ঘৰত 0 আৰু 5 নাই হয়নে গতিকে দুইটাৰ কোনো ধৰণৰ সাধাৰণ উৎপাদক নাই গতিকে কটাকটিও নাযায় হল এতিয়া কথাটো হল তলৰ যোনটো হৰ হেতু আমি 5 টু দি পাৱাৰ 4 আহি লিখিলো 5 টু দি পাৱাৰ 4 বুলি পালো হয়নে তো ইয়াৰ লগতে আমি লিখি দিব পাৰো নে ইনটু 2 টু দি পাৱাৰ 0 কাৰণ 2 টু দি পাৱাৰ 0 মানে তো 1 গতিকে 1 ইনটু 5 টু দি পাৱাৰ 4 মানে একেটাই থাকিলে হয়নে গতিকে 2 টু দি পাৱাৰ 0 ইনটু 5 টু দি পাৱাৰ 4 আহি লিখিব পাৰো এতিয়া আমি কি আহি লিখিছো 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আহি আছে হয়নে এতিয়া আমি চাম যে এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতিটো কিমান কোনটো স্থানৰ পিছত দশমিক স্থানৰ পিছত শেষ হ'ব হেতু উলিয়াবলৈ আমি কি কৰিম এই তলৰ যোনটো হৰ আছে তাৰ 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আহিত থাকিব হেতুৰ 2 ৰ ঘাত আৰু 5 ৰ ঘাতটো চাম এই 2 ৰ ঘাত আৰু 5 ৰ ঘাতৰ যোনটো ডাঙৰ হয় হেতু হ'ব আমাৰ আনসাৰটো এতিয়া 2 ৰ ঘাত আছে 0 5 ৰ ঘাত আছে 4 গতিকে আমাৰ 14588 divided by 625 ৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পিছত কোনটো কিমানটা দশমিক স্থানৰ পিছত শেষ হ'ব হেতু হৈছে 4টা দশমিক স্থানৰ পিছত শেষ হ'ব গম পালানে আমাৰ আনসাৰটো হ'ব 4টা গম পালা আমাৰ আনসাৰটো হ'ব 4টা দশমিক স্থানৰ পিছত 4টা দশমিক স্থানৰ পিছত 14588 divided by 625 যেটো পৰিমেয় সংখ্যা আছে হেতুৰ 4টা দশমিক স্থানৰ পিছত দশমিক ৰূপত লিখিলে আমি দশমিকৰ পিছত 4টা অংক থাকিব হেতুই মেইন কথা হল সো ইয়াৰ ক্ষেত্ৰত আমি কি কৰিলো সদায় হৰটো চাব লাগে হৰটো আমি 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আহি থাকিব গতিকে এই 2 ৰ ঘাত আৰু 5 ৰ ঘাতৰ যোনটো ডাঙৰ হয় হেতু হৈছে আমাৰ আনসাৰটো ইয়াত 0 আৰু 4 আছে গতিকে 4 টোৱে হৈছে আমাৰ দশমিক স্থানৰ পিছত শেষ হ'ব লগিয়া গম পাইছা ঠিক আছে সো এটা কনসেপ্ট তোমালকে জানোতে সো এটা কনসেপ্টৰ পৰা দুবাৰ কোৱেশ্চন আহিলে 2017 তো আহিছে 2018 তো আহিছে গতিকে কনসেপ্টটো তোমালকে যদি জানা যিকোনো ধৰণৰ কোৱেশ্চন হওক তোমালকে এটেম্প কৰিব পাৰিবা ঠিক আছে সো এটো ধৰণৰ কোৱেশ্চন তোমালকৰ নেক্সট যেটো এক্সাম হ'ব আহিব লগিয়া তোমালকে যিবাৰ এপিয়াৰ হ'বা হেবৰ এনে এটো কনসেপ্টৰ পৰা কোৱেশ্চন খুদিব পাৰে মেবি ইয়াৰ নাম্বাৰটো চেঞ্জ কৰি দিব পাৰে কিন্তু কনসেপ্ট কোৱেশ্চন খুদাৰ চান্স আছে একেবাৰে 99% চান্স আছে গতিকে তোমালকে বুজি লবা সদায় হৰটো চাবা হৰটোৰ 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আহিতে থাকিব তাৰ পিছত 2 ৰ ঘাত আৰু 4 ৰ ঘাতৰ যোনটো ডাঙৰ হয় হেতু হ'ব আমাৰ আনসাৰটো গতিকে একেবাৰে সহজ আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো সো নেক্সট প্ৰশ্নটোত খুদিছে তলৰ কোনটো পৰিমেয় সংখ্যা 2018 চনত খুদা প্ৰশ্ন এটো সো একেবাৰে সহজ কথা হয় নহয় পৰিমেয় সংখ্যাৰ এই কোৱেশ্চনটো খুদিছে আমাক এটো জানিবলৈ যে আমি পৰিমেয় সংখ্যা মানে কি জানো নে নাজানো সো পৰিমেয় সংখ্যাৰ ডেফিনিশনটোৱে হৈছে ইয়াৰ আৰৰ প্ৰশ্নটোৰ আৰৰ কনসেপ্টটো যদি পৰিমেয় সংখ্যাৰ ডেফিনিশনটো তোমালকে ভালদৰে জানা তেতিয়া হলে এই কোৱেশ্চনটো আনসাৰ কৰিব পাৰিবা সো আমি যদি চাও পৰিমেয় সংখ্যাবোৰ কি হয় p বাই q আৰহিত থাকে সদায় হয়নে যত p q দুইটাই কি হয় অখণ্ড হয় হয়নে দুইটাই অখণ্ড হ'ব লাগিব p বাই q আৰহিত থাকিব লাগিব প্ৰথম কথা আৰু p q দুইটাই অখণ্ড হ'ব লাগিব প্লাস q not equal to 0 হ'ব লাগিব q 0 হতি ইকুৱেল হ'ব নোৱাৰিব হয়নে গতিকে এনেকুৱা সংখ্যাবোৰ হৈছে পৰিমেয় সংখ্যা এতিয়া তলৰ কোনটো পৰিমেয় বুলি খুদিছে প্ৰথমতে আমি এটো কনসিডাৰ কৰিলো এটো চাও এটো p বাই q আৰহিত আছে তাৰ পিছত দেখিছো যে √2 বাই √3 আছে এটো কোনো কাৰণত কটাকটি নাযায় কটাকটিও নাযায় হয়নে মানে √2 বাই √3 √2 বাই √3 থাকিব কোনো কটাকটি কৰিব নোৱাৰো হয়নে সো এটো ক্ষেত্ৰত আমি যদি চাও p বাই q আৰহিত যদিও আছে p আৰু q দুইটাই কিন্তু অখণ্ড সংখ্যা নহয় কাৰণ √2 √3 দুইটাই অখণ্ড নহয় হয়নে গতিকে এটো এটা পৰিমেয় সংখ্যা হ'ব জানো কোনো কাৰণত নহয় গতিকে প্ৰথমটো আমাৰ এলিমিনেট কৰি দিলো প্ৰথমটো কোৱেশ্চন আনসাৰ নহয় আমাৰ হল সেকেন্ডটো যদি চাও সেকেন্ডটো আমি p বাই q আৰহিতে আছে কিন্তু √2 টো কি হয় অখণ্ড সংখ্যা নহয় আৰু পাইটো আমি সকলোৱে জানো পাইটো এটা অপৰিমেয় সংখ্যা গতিকে আলটিমেটলি এটো এটা গৈ অপৰিমেয় সংখ্যা হ'ল গতিকে এটো নহব আমাৰ অপচন বি টো এলিমিনেট হৈ গল অপচন সি টো যদি চাও আমি এটো p বাই q আৰহিতে আছে কিন্তু কোনো ধৰণৰ কটাকটি কৰিব নোৱাৰো আমি আৰু এটো সদায় p বাই q আৰহিত এনেকৈ থাকিব √5 বাই √6 ৰূপতে থাকিব আৰু ইয়াত যেটো p আৰু q দুইটা অখণ্ড নহয় কাৰণ √5 √6 অখণ্ড নহয় গতিকে আমাৰ অপচন সি টো এলিমিনেট হৈ গল সো তোমালকে যদি পৰীক্ষাত এনেকৈ তিনিটা এলিমিনেট কৰি দিলা 4 নম্বৰটো তোমালকে নাভাবাকে দি দিব পাৰা কাৰণ কোনোবা এটাটো শুদ্ধ হ'বই তিনিটা যেহেতু ওলাই গল এটো কৰিছৰ এটো ভাবিছৰ দৰকাৰ নাই এটো শুদ্ধ হ'বই ওকে সো হেতু পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা কৈছো যদি মই ইয়াত বুজাবলৈ যাও এতিয়া যদি আমি চাও এইটো পৰিমেয় সংখ্যা কেনেদৰে হয় ন এটো চাম √3 আছে প্ৰথমতে তলত আছে √27 হয়নে
সো এতিয়া দেখাতটো লগা নাই এইটো পৰিমেয় সংখ্যা হ'ব নিচিনা কাৰণ এইটো p বাই q আহিত আছে যদিও p q অখণ্ড হৈ থকা নাই হয়নে কিন্তু আমি এইটো ক্যালকুলেশনছ কৰিব পাৰো আমি এইটোত কটাকটি কৰিব পাৰো যেটো এইটো আলটিমেটলি p বাই q আহিত আনি দিব আৰু p q দুইটা অখণ্ড সংখ্যা হৈ যাব সো √3 ওপৰত আছে ওকে তলত আমি কি লিখিব পাৰো 27 মানে আমি অলৰেডি কৰি আছো 3√3 লিখিব পাৰো সো ওপৰত থকা √3 আৰু তলত থকা √3 দুইটা কাটাকাটি গল বাকি থাকিলগে 1/3 মানে √3 বাই √27 মানে হৈছে 1/3 সো 1/3 টো এটা দেখা দেখি পৰিমেয় সংখ্যা কাৰণ এটো p বাই q এর আৰহিত আছে p q দুইটা অখণ্ড সংখ্যা 1 আৰু 3 হয়নে আৰু q not equal to 0 গতিকে এটো এটা পৰিমেয় সংখ্যা গতিকে আমাৰ অপচন ডি টো শুদ্ধ হ'ব √3 বাই √27 টো হৈছে আমাৰ এটা পৰিমেয় সংখ্যা 2018 চনত অহা কোৱেশ্চন সো এটো আৰৰ কথাটো হৈছে তোমালোকে যদি p বাই পৰিমেয় সংখ্যাৰ ডেফিনিশনটো ভালদৰে বুজি পাইছা জানা তেতিয়া হলে তোমালোকে এই কোৱেশ্চনটো ইজিলি কৰিব পাৰিবা ওকে সো আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো কোনটো নিৰৱধি পৌনঃপুনিক দশমিক তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক সংখ্যা বুলি কৈছে ওকে সো এটা নিৰৱধি পৌনঃপুনিক দশমিক মানে কিনো আমি চাও ওকে সো যিকোনো এটা সংখ্যা ধৰিলো দশমিক ৰূপত লিখিলো এই সকলোবোৰ সংখ্যা যিবোৰ p বাই q আহিছে এইবোৰ আমি দশমিক ৰূপতো লিখিব পাৰো হেতু মন কৰিবা সো এতিয়া এই p বাই q আৰহিত থাকাবোৰ যদি দশমিকত লিখো কিছুমান সংখ্যা এনেকুৱা ধৰণৰ আহে কি হয় পৰিসমাপ্ত হয় ধৰিলো এই দশমিকৰ পিছত x y z আহিলে তাৰ পিছত আৰু একো নহয় এইখিনিতে সমাপ্ত হৈ যায় কিছুমান সংখ্যা কি হয় দশমিক আহিব x y z আহিলে আকৌ x y z আহিব হয়নে আকৌ x y z আহিব আকৌ x y z আহিব এনেকে কি হ'ব x y z আহি থাকিব আৰু এটো কেতিয়াও আমি গণি শেষ কৰিব নোৱাৰো সদায় x y z কে আহি থাকিব হয়নে এই সংখ্যা কিটা পুনৰাবৃত্তি হৈ থাকিব সো এনেকুৱা ধৰণৰ দশমিক বৃদ্ধি বিলাকক কোৱা হয় নিৰৱধি পৌনঃপুনিক নিৰৱধি মানে হৈছে কেতিয়াও শেষ নোহোৱা আৰু পৌনঃপুনিক মানে হৈছে বাৰে বাৰে আহি থকা গতিকে আমাৰ যেটো এই নিৰৱধি পৌনঃপুনিক হেতু এটোকে বুজাইছে যে দশমিকৰ পিছত কেইটামান সংখ্যা বাৰে বাৰে ৰিপিট হৈ থাকিব আৰু কেতিয়াও শেষ নহয় ওকে সো হেতু হৈছে নিৰৱধি পৌনঃপুনিক এতিয়া আমাক কৈছে যে তলৰ কোনটোৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক গম পাইছানে তলৰ কোনটো সংখ্যাৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক সো প্ৰথম কথা হ'ল তোমালোকৰ ইয়াৰ লগত জড়িত এটা থিওৰাম আছে সেই থিওৰামটো আমি প্ৰথমতে চাই লওঁ সো থিওৰামটো আমাক কয় যদি এটা p বাই q আৰহিৰ এটা পৰিমেয় সংখ্যা আছে যাৰ হৰ qৰ মৌলিক উৎপাদকীকৰণটো যেটো হৰ থাকে qটোৰ মৌলিক উৎপাদকীকৰণটো 2 to the power n into 5 to the power m আৰহিৰ হয় m আৰহিৰ নহয় যত nm অবিয়োগাত্মক সংখ্যা nm দুইটাই পূৰ্ণ সংখ্যা তেতিয়া কি হ'ব সেই x ৰ দশমিক বিস্তৃতিটো নিৰৱধি হ'ব পৌনঃপুনিক হ'ব মানে কথাটো হ'ল হৰটোক যদি আমি মৌলিক উৎপাদকীকৰণ কৰোতে হেতু যদি 2 to the power n into 5 to the power m আৰহিত নোলায় তেতিয়া হলে কি হ'ব সেই যেটো পৰিমেয় সংখ্যা হ'ব p বাই q হেতু এটা কি হ'ব নিৰৱধি অপৰিসমাপ্ত নিৰৱধি পৌনঃপুনিক সংখ্যা দশমিক বিস্তৃতি থাকিব হেতু হয়নে সো ইয়াৰ ক্ষেত্ৰত আমি যদি চাও প্ৰথম অপচনটো আমি প্ৰথমতে ললো অপচন এটো যদি চাও আমি হৰটোৰ কথা সদায় ডিসকাস কৰো হয়নে হৰটোৰ আমি মৌলিক উৎপাদকীকৰণ যদি কৰি চাও হৰটোৰ মৌলিক উৎপাদকীকৰণ কৰিলে কি হ'ব 8 টোক আমি লিখিব পাৰো কিমান 2 কিউব হয়নে গতিকে এটো এটা 2 কিউব আছে লগতে আমি এটো লিখিব পাৰো সৰি পিছফালে লিখিছো মই 5 to the power 0 লিখিব পাৰো কাৰণ 5 to the power 0 মানে 1 গতিকে 2 কিউবে হৈ থাকিলে হয়নে গতিকে আমি এই ধৰণে লিখিব পাৰো এটো কি হয় 2 to the power n into 5 to the power m আৰহিত আছে গতিকে ইয়াৰ ক্ষেত্ৰত কি হ'ব এটো এটা পৰিসমাপ্ত দশমিক বিস্তৃতি হ'ব নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি নহয় হয়নে সো হেতু এটো হৰটো অৰ্থাৎ 8 to 2 to the power 3 into 5 to the power 0 অৰ্থাৎ 2 to the power n into 5 to the power m আৰহিত আছে গতিকে এটো পৰিসমাপ্ত দশমিক বিস্তৃতি হ'ব কাৰণ দশমিক বিস্তৃতিটো নিৰৱধি পৌনঃপুনিক হ'বলৈ এই তলৰ যেটো হৰ হেতু 2 to the power n into 5 to the power m আৰহিত থাকিব নোৱাৰিব হয়নে গতিকে আমাৰ অপচন এটো গল অপচন এটো নহয় কাৰণ এটো পৰিসমাপ্ত হ'ব অপচন বি টো যদি চাও অপচন বি টোত কি দিছে 7/80 হয়নে 80 টো যদি চাও আমি হৰটো চাও সদায় হৰটো যদি চাও হৰটোক আমি মৌলিক উৎপাদকীকৰণ কৰিলে কি হ'ব সো এটো 16 5 গুণ 80 16 মানে হৈছে 2 to the power 4 into আমি 5 লিখিব পাৰো গতিকে এটো এটা মৌলিক উৎপাদকীকৰণটো আমাৰ যেটো হৰ আছে হৰ অৰ্থাৎ 80 টো এটো মৌলিক উৎপাদকীকৰণটো কি হৈছে 2 to the power n into 5 to the power m আৰহিতে আছে হয় নহয় গতিকে এটোৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ব এটো নিৰৱধি পৌনঃপুনিক নহয় হয়নে গল অপচন বি টো গল অপচন সি টো যদি আমি চাও ঠিক আছে অপচন সি টো যদি চাও ইয়াত যেটো হৰ আছে 455 হেতু ললো তাৰ পিছত আমি চাম এটো 2 to the power n into 5 to the power m আৰহিত আছে নেকি আকৌ সো 455 টো obviously 5 এৰ হৰণ যাব গতিকে আমি 5 into লিখিলো 5 9 গুণ 45 5 গুণ 5 91 হল সো এটো আমি লিখিব পাৰো 5 into 7 into 13
এই ধৰণে আমি এটোক লিখিব পাৰো হয়নে এতিয়া তোমালোকে যদি চোৱা এই যেটো c নম্বৰ যেটো পৰিমেয় সংখ্যা আছে p/q আৰ্হিৰ যেটো হৰ আছে 455 হেতুৰ মৌলিক উৎপাদকীকৰণটো কিন্তু 2 to the power n into 5 to the power m আৰ্হিৰ নহয় হয়নে ইয়াত আছে 5 into 7 into 13 গতিকে এটো 2 to the power n into 5 to the power m আৰ্হিৰ নহয় গতিকে আমি কি পাম এই যেটো মৌলিক সংখ্যা এই যেটো পৰিমেয় সংখ্যা আছে 64/455 এটোৰ দশমিক বিস্তৃতিটো নিৰৱধি পৌনঃপুনিক হ'ব হয়নে প্ৰথমতে কি হল আমি ইয়াৰ হৰটো চালো ইয়াৰ মৌলিক উৎপাদকীকৰণটো 2 to the power n into 5 to the power m আৰ্হিৰ নহয় গতিকে আমাৰ এই যেটো পৰিমেয় সংখ্যা হ'ব 64/455 এটো এটা নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব এটো গতিকে আমাৰ অপচন সি টো কাৰেক্ট হ'ব ওকে সো অপচন ডি টো মই এবাৰ চাই দিছো তোমালোকৰ ডাউট থাকিব পাৰে যে সাৰে অপচন ডি টো হ'ব পাৰে হেতু নকৰিলে কিয় সো অপচন ডি টো আমি চাই দিও সো পৰীক্ষাত তোমালোকে কিন্তু নকৰিবা তোমালোকে পৰীক্ষাত দুটা অপচন চালা 3 নম্বৰ অপচনটো যদি কাৰেক্ট হৈছে তেতিয়া হলে আৰু এটোত পৰীক্ষাত এনেকৈ কৰিব পাৰা তোমালোকে কাৰণ আমি 3/8 এটো আমি মুখতে উলিয়াই দিব পাৰো যে কি হয় 8 to 2 কিউব হয় গতিকে 2 to the power n into 5 to the power m আৰ্হিত আছে হয়নে 80 টো যদি চাও 16 5 গুণ 80 16 টোক 2 to the power 4 into 5 লিখিব পাৰো হয়নে গতিকে এটো নহব গতিকে এই দুটা আমাৰ নহব সো অপচন সি টো যদি চাও আমি 45 টোক 455 টোক আমি এন ধৰণে প্ৰকাশ কৰিব পাৰো গতিকে এটো এটা নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতিৰ সংখ্যা হ'ব হয়নে তো আমি প্ৰথম আচ্ছা ডি নম্বৰটো মই এবাৰ চাই দিছো ডি নম্বৰ যেটো হৰ আছে 625 হেতু চোৱা তোমালোকে 625 হয়নে 625 টোক আমি কি লিখিব পাৰো 25 স্কয়াৰ হয়নে 25 স্কয়াৰ মানে কিমান হ'ব 5 সৰি এটো স্কয়াৰ হ'ব লাগে 5 to the power 4 গতিকে এটো 2 to the power n into 5 to the power m আৰ্হিৰ আছে হয়নে কাৰণ এটো আমি 2 to the power 0 টো ইয়াৰ লগত লগাই দিব পাৰো গতিকে এটোৰ দশমিক বিস্তৃতিটো এই যেটো 124/625 এটোৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ব নিৰৱধি পৌনঃপুনিক কোনো কাৰণত নহয় গতিকে আমাৰ অপচন সি টো কাৰেক্ট হ'ব দেই সি ইজ দা আনসাৰ ওকে সো তোমালোকে বুজি পালা এইটো কনসেপ্টৰ পৰাই প্ৰতি বছৰে কিমানবোৰ আমাৰ এমসিকিউজ আহি থাকে গম পাইছানে সো আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো নেক্সট প্ৰশ্নটো সো এটো তোমালোকে থিওৰামটো অলৰেডি অকমান শিকিছা আভাস এটা পাইছা হয়নে সো নেক্সট প্ৰশ্নটো আমি যদি চাও সো নেক্সট প্ৰশ্নটো তোমালোকে যদি চোৱা এটো 2020 এইচএসএলসি আহা এটা কোৱেশ্চন এটো কৈছে যে কি কোন তলৰ কোনটো অপৰিমেয় সংখ্যা সো এটোটো বেলেগ একো কনসেপ্ট নাই তোমালোকে যদি পৰিমেয় সংখ্যাৰ কনসেপ্টটো জানা পৰিমেয় সংখ্যা কোনবোৰ হয় পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিটো কেনেকুৱা হয় তেতিয়াহলে তোমালোকে ইজিলি এই কোৱেশ্চনটো এটেম্প কৰিব পাৰা সো পৰিমেয় সংখ্যাবোৰ কেনেকুৱা হয় পৰিমেয় সংখ্যাবোৰ প্ৰথম কথা হ'ল p/q আৰ্হিৰ হ'ব হয়নে pq দুইটাই অখণ্ড সংখ্যা হ'ব pq দুইটাই কি হ'ব অখণ্ড হ'ব অখণ্ড সংখ্যা হ'ব হয়নে অখণ্ড সংখ্যা হ'ব আৰু q টো not equal to 0 হ'ব হয়নে প্ৰথম কথা হেতু আৰু দ্বিতীয় কথাটো হৈছে কি পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিটো সদায় পৰিসমাপ্ত বা নিৰৱধি পৌনঃপুনিক হ'ব হয়নে পৰিসমাপ্ত হ'ব বা নিৰৱধি পৌনঃপুনিক হ'ব এটো কথা মনত ৰাখিবা বা নিৰৱধি হ'ব আৰু পৌনঃপুনিক হ'ব ওকে সো ইয়াত যদি তোমালোকে চোৱা এই কোৱেশ্চনটোত যদি চোৱা তোমালোকে মই এখনি নিৰৱধি পৌনঃপুনিক বুলি লিখি দিও হেতু কথা মনত ৰাখিবা সদায় এই কনসেপ্টছবোৰ বুজি পালে তোমালোকে যিকোনো ধৰণৰ কোৱেশ্চনছ আনসাৰ কৰিব পাৰিবা সো মই এই কাৰণে ভিডিওটোৰ ষ্টাৰ্টিংত কৈছো যে আমি অকল কোৱেশ্চনছবোৰ সলভে কৰি নিদু কোৱেশ্চনছবোৰ ৰিলেটেড কোনটো কনসেপ্টনো তাৰ বিহাইণ্ডত সোমাই আছে কোনটো কনসেপ্টৰ পৰা এই কোৱেশ্চনটো কাটিছে আৰু তোমালোকে সেই কনসেপ্টটো কেনেদৰে বুজি পাবা সেই কনসেপ্টটোত কি আছে আসলতে হেতু কথা তোমালোকে মন কৰিবা তোমালোকে জানিবা এইটো ভিডিওৰ দ্বাৰা হয়নে আমাৰ ক্লাছটোৰ দ্বাৰা সো সেই কাৰণে মই হেতু কথাটো সোৱা তোমালোকে কনসেপ্টবোৰ অলপমান তোমালোকে বুজিবলৈ চেষ্টা কৰিবা ওকে সো নিৰৱধি পৌনঃপুনিক হয় সদায় ওকে নিৰৱধি পৌনিক হ'ব গতিকে বা পৰিসমাপ্ত হ'ব ঠিক আছে সো এতিয়া প্ৰথম যদি আমি হেৰিটো চাও ইয়াত যদি আমি ডাইৰেক্টলি গুটিকেটা অপচন চাও যদি আমি কি কম পাইটো এটা অপৰিমেয় সংখ্যা বুলি আমি আগতীয়াকে জানোই হয়নে গতিকে আমি অপচন সি টো ডাইৰেক্ট কাৰেক্ট আনসাৰ বুলি লিখি দিব পাৰো কিন্তু তোমালোকে ইয়াত এটা যেহেতু তোমালোকৰ এই পাইটো নিদি বেলেগ এটা সংখ্যাও দিব পাৰিলে হয় গতিকে তোমালোকে এটো প্ৰথমতে চাই লোৱা অংকটো কেনেকে ধৰণে কৰিছো আমি ডাইৰেক্টলি তোমালোকৰ যদি কোৱেশ্চনত আনসাৰত পাইটো থাকিলে হয় পাইটো আছে গতিকে আমি ডাইৰেক্টলি পাইটো দিব পাৰো কাৰণ পাইটো আনসাৰটো হ'ব কাৰণ পাইটো এটা অপৰিমেয় সংখ্যা হয়নে কিন্তু প্ৰথমটো যদি আমি চাও প্ৰথম অপচনটোত চোৱা তোমালোকে এটো এটা পৰিসমাপ্ত দশমিক বিস্তৃতি আছে এই সংখ্যাটোৰ মানে এটা সময়ৰ পিছত কি হৈছে এটা কেটামান অংক লিখাৰ পিছত এটো সমাপ্ত হৈ গৈছে শেষ হৈ গৈছে গতিকে এটো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব হেতু কোনো ডাউট নাই ওকে সো ইয়াত আমাৰ 22/7 আছে 22 আৰু 7 দুইটা এটা p/q আৰ্হিত আছে হয়নে তাৰ পিছত দুইটাই 22 আৰু 7 দুইটা অখণ্ড সংখ্যা 7 টো q টো not equal to 0 হৈছে গতিকে এটো এটা পৰিমেয় সংখ্যা হ'ব তাৰ পিছত √4/11 টো তোমালোকে দেখুতে লাগিব পাৰে √4 টো
অখণ্ড সংখ্যা নহয় গতিকে এইটো p/q আৰ্হিত যদিও আছে √4 টো অৰ্থাৎ p টো এটা অখণ্ড সংখ্যা নহয় গতিকে এইটো হ'ব পাৰে বুলি ভাবিব পাৰা কিন্তু আমি এইটো যদি চাওঁ আমি √4/11 টো যদি চাওঁ এটা আমি কি পাম √4 মানে আমি 2 লিখি দিব পাৰো গতিকে আলটিমেটলি গৈ এইটো 2/11 হ'লগে অৰ্থাৎ এইটো p/q আৰ্হিত আছে য'ত pq অখণ্ড সংখ্যা আৰু q not equal to 0 হৈ আছে হয়নে গতিকে এইটো পৰিমেয় হ'ব গতিকে a b আৰু d গতিকেইটা কি হ'ব পৰিমেয় সংখ্যা গতিকে এটা কোনো কাৰণত নহ'ব গতিকে পাইটোৱে হ'ব অপৰিমেয় সংখ্যা গতিকে পাইটোৱে অপৰিমেয় ইয়াৰ আনসাৰটো হ'ব অপৰিমেয়টো ওকে অপচন সি টো হ'ব গতিকে কনসেপ্টটো বুজি পালে তোমালোকে যদি কোনোবাই নাজানা যে পাইটো পৰিমেয় নে অপৰিমেয় গতিকে কনসেপ্টটো যেতিয়া বুজি পাবা তোমালোকে গোটেইকেইটা চেক কৰি চালা যে গোটেইকেইটাই কি হয় পৰিমেয় ওলাইছে গতিকে অপচন সি টোৱে হ'ব অপৰিমেয় হয়নে আৰু ইন জেনাৰেলো আমি জানো পাইটো এটা পৰিমেয় সংখ্যা যদিও পাইটো আমি 22/7 লিখো অংক কৰোতে 22/7 ধৰি লওঁ বা 3.14 ধৰি লওঁ কিন্তু আচলতে পাই মানটো ইমানটো নহয় পাই মানটো কি হয় এইটো আমি এজিউম কৰিলো এইটো আমাৰ সুবিধাৰ কাৰণে আমি এপ্ৰক্সিমেট ধৰি লওঁ এইটো কিন্তু পাইৰ মানটো সদায় কি হয় এটা নিৰৱধি অপৰিসমাপ্ত অপৌনঃপুনিক কি হয় সংখ্যা এটা হয় গতিকে এইটো এটা অপৰিমেয় সংখ্যা গতিকে এইটো 3.14 যদিও লিখা হয় এইটো আচলতে নহয় কিন্তু এইটো আমাৰ এপ্ৰক্সিমেট এটা ভ্যালু ধৰি লোৱা হয় গতিকে HSLC 2020 ত আহিছে এই প্ৰশ্নটো গতিকে এইটো বৰ বেছি টান কোৱেশ্চন নাহে তোমালোকৰ দেই এই চেপ্টাৰটোৰ পৰা বেছিক কনসেপ্টবোৰ তোমালোকে জানিলে পাৰিবা সো এইটো সুধিছে 135 আৰু 225 ৰ গসাউটো উলিয়াব দিছে হয়নে গসাউ নিৰ্ণয় কৰিব দিছে অপচনছবোৰ দিছে 30 375 30,000 and 375 ওকে 945 দিছে 45 দিছে 15 দিছে হয়নে এইটো HSLC 21 আৰু 22 ৰ এক্সামটোত আহিছিল ওকে সো এতিয়া কথা হ'ল গসাউ উলিয়াবলৈ সকলোৱে জানে সাধাৰণতে কিছুমানে কি কৰে এটোত সিম্পলি একো বেলেগ কনসেপ্ট নাই এটো জাস্ট গসাউ নিৰ্ণয় কৰিব দিছে হয় নাই সো এটো গসাউ নিৰ্ণয় কৰিবলৈ কিছুমানে সমুহৰণ পদ্ধতি ব্যৱহাৰ কৰে কিছুমানে কি কৰে মৌলিক উৎপাদকীকৰণ পদ্ধতিটো ব্যৱহাৰ কৰে সো তোমালোকে যোনটোৱে সুবিধা পোৱা সেইটোৱে কৰিবা আৰু আনসাৰটো কৰিব পাৰিবা সো মই ইউজুৱেলি কি হয় মৌলিক উৎপাদকীকৰণ পদ্ধতিটো ব্যৱহাৰ কৰোঁ সো 135 টোক যদি মই মৌলিক উৎপাদকীকৰণ কৰি দিওঁ এটো অবিয়াসলি পাছেৰে হৰণ যাব হয়নে তেতিয়াহ'লে আমি 135 টো অবিয়াসলি 5 ৰে হৰণ যাব হয়নে গতিকে 135 টো আমি 5 ৰে অবিয়াসলি হৰণ কৰিব পাৰো কাৰণ 5 আছে এককৰ ঘৰত হয়নে গতিকে 135 5 ইনটু কি হ'ব 5 এগুণ 5 দুগুণ 10 সৰি 35 হ'ব সো 27 হ'ব 5 7 গুণ 35 হয়নে গতিকে এইটো আমাৰ মৌলিক উৎপাদকীকৰণ কৰিলে আমাৰ কি হ'ব 5 ইনটু 3 কিউব হ'ব হয়নে 27 মানে 3 কিউব হ'ব 5 ইনটু 3 কিউব হ'ব ওকে সো তাৰ পিছত কি হ'ল আমাৰ 225 টো যদি আমি মৌলিক উৎপাদকীকৰণ কৰোঁ সো বহুতে সমুহৰণ পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰে কিন্তু মৌলিক উৎপাদকীকৰণটো মই জানো যিহেতু মই এইটোৱে ইউজ কৰি থাকো মই সমুহৰণ পদ্ধতিটোকে মৌলিক উৎপাদকীকৰণটোৱে বেছিকৈ ইউজ কৰি থাকো সো তোমালোকক মই এইটো শিকাই দিম বাৰু দুইটা জানি থোৱাটোৱে ভাল 225 টো কি হ'ব 225 টো আমি যদি চাওঁ কিমান হয় 5 ৰে অবিয়াসলি হৰণ যাব হয়নে 5 4 গুণ 20 হ'ব হয় নাই 5 4 গুণ 20 5 5 গুণ 25 45 হ'ল সো এইটো 5 আৰু এটা হৈ যাব গতিকে 5 স্কয়াৰ ইনটু 9 মানে 3 স্কয়াৰ হৈ যাব হয়নে গতিকে আমাৰ মৌলিক উৎপাদকীকৰণ কিটা এনে ধৰণৰ হ'ল সো ইয়াত মৌলিক উৎপাদক কেটা আছে দুটা আছে এটা আছে 5 এটা আছে কিমান 3 সো যেতিয়া গসাউ নিৰ্ণয় কৰিম গসাউটো কি হয় দুইটা সংখ্যাৰ যেতিয়া গসাউ নিৰ্ণয় কৰিম গতিকে আমি প্ৰথমতে ইয়াত থকা মৌলিক উৎপাদক কিটা এনেকৈ লিখি ললো তাৰ পিছত 5 ৰ যিটো নিম্নতম ঘাত ইয়াত চোৱাচোন 5 টু দি পাৱাৰ 1 আছে 5 টু দি পাৱাৰ 2 আছে গতিকে 5 টু দি পাৱাৰ 1 টো লম নিম্নতম ঘাতটো লম গতিকে 5 টু দি পাৱাৰ 1 মানে 5 এ বহালো আৰু 3 ৰ নিম্নতম ঘাত কি আছে 5 টু দি পাৱাৰ 3 আছে 5 টু দি পাৱাৰ 2 আছে এটাইতকৈ কম কি আছে 2 আছে গতিকে 5 3 টু দি পাৱাৰ 2 টো লম গতিকে আমাৰ গসাউটো কি হ'ব 5 ইনটু 9 মানে 45 গতিকে আমাৰ অপচন 3 টো কাৰেক্ট হ'ব সো এটো বিহাইণ্ডত একো বেলেগ কনসেপ্ট সোমাই থকা নাই এটো এটা সিম্পল কনসেপ্ট এটা যেটো হৈছে গসাউ নিৰ্ণয় কৰিব দিছে খালি হয়নে সো তোমালোকে এনেকুৱা ধৰণৰ কনসেপ্ট দিলেতো ভালেই এটোত খালি গসাউটো নিৰ্ণয় কৰিব লাগে বেলেগ একো কৰিব লাগে নাই হয়নে মৌলিক উৎপাদকীকৰণীয় সমুহৰণ পদ্ধতি ব্যৱহাৰ কৰি তোমালোকে কামখিনি গসাউটো নিৰ্ণয় কৰিব পাৰা সো একেবাৰে সহজ কথা নেক্সট প্ৰশ্নটো আমাক দিছে এটো এটা একেবাৰে সহজ প্ৰশ্ন দিছে 2021 আৰু 22 কোৱেশ্চন পেপাৰৰ এটো এটা প্ৰশ্ন সো এটো দিছে আমাৰ এটা ঘন্টা 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুইটা ঘন্টা একেলগে বাজিলে তেন্তে তাৰ কিমান সেকেন্ড পাছত ঘন্টা দুটা পুনৰ একেলগে বাজিব সো এটো একেবাৰে সহজ প্ৰশ্ন এটো এই সৰু যোনবোৰ লৰা চলি থাকে 6 7 ৰ হিহঁতক উলিয়াবলৈ দিয়া প্ৰশ্ন সো এনেকুৱা প্ৰশ্নবোৰত কি হয় 18 সেকেন্ড আৰু আন এটা ঘন্টা হৈছে 60 সেকেন্ডৰ পিছত বাজে একেলগে বাজিলে তাৰ পিছত কিমান সেকেন্ডৰ পিছত বাজিব বুলি সুধিছে এনেকুৱা অংকবোৰত কি কৰে আমি জাস্ট লসাগুটো উলিয়াই দিলে হ'ল যেটো 1 মাৰ্কৰ প্ৰশ্ন গতিকে আমাৰ একো ভাবিবলগীয়া নাই এটো ইমান মাথা মাৰি থাকিবলগীয়াও নাই গতিকে আমি সিম্পলি কি কৰিম লসাগুটো উলিয়াই দিম প্ৰথমতে আমাৰ কি হয় 18 আৰু 60 আমি লসাগুটো উলিয়াই দিম সো এটো তোমালোকে নিজে নিজে কৰিব পৰা সমুহৰণ পদ্ধতি ব্যৱহাৰ কৰা লাগিলে মৌলিক উৎপাদকীকৰণ কৰা আমি কি কৰিলো 18 মানে
18 মানে কিমান 9 দুগুণ 18 মানে 3 স্কুৱেৰ ইনটু 2 হল 60 টোক আমি কি লিখিব পাৰো 12 5 গুণ 60 হয়নে 12 5 গুণ 60 গতিকে 12 মানে 2 স্কুৱেৰ 4 3 গুণ 12 12 5 গুণ 60 গতিকে আমাৰ মৌলিক উৎপাদকীকৰণটো এনেকুৱা ধৰণৰ হ'ল এতিয়া ইয়াত মৌলিক উৎপাদক কেইটা আছে 3 আছে হয়নে 2 আছে আৰু এইটো এটা আছে 5 আছে হয়নে 3 2 আৰু 5 আছে এই 3ৰ সোৱা গখা উলিওৱা নাই ইয়াত আমি কি কৰিছো লসাগু উলিয়াইছো গতিকে আমি যিকিটা মৌলিক উৎপাদক আছে তাৰ সৰ্বোচ্চতম ঘাতটো লম 3ৰ সবতকৈ বেছি পাৱাৰ কিমান আছে 3 স্কয়াৰ আছে গতিকে 3 স্কয়াৰ লম 3ৰ সৰ্বোচ্চতম ঘাত 2ৰ সৰ্বোচ্চতম ঘাত কিমান আছে 2 টু দি পাৱাৰ 1 আছে 2 টু দি পাৱাৰ 2 আছে গতিকে 2 হ'ব আমাৰ সৰ্বোচ্চতম ঘাত গতিকে 2 লিখিলো 5ৰ সৰ্বোচ্চতম ঘাত কিমান আছে 1 আছে এটা 5 আছে গতিকে 5 লিখিলো সো এটো যদি আমি পূৰণ কৰি দিও তেতিয়া হলে কিমান হ'ব 3 স্কয়াৰ 2 স্কয়াৰ মানে কিমান হ'ব 9 37 37 5 গুণ কিমান হয় 36 9 4 গুণ 36 36 ইনটু 5 হ'ব আমাৰ কিমান 6 5 গুণ 30 উকলিল 3 6 5 3 গুণ 15 15 3 হ'ব 18 180 গতিকে আমাৰ আনসাৰ হ'ব 180 মানে 180 সেকেন্ডৰ পিছত আমাৰ কি হ'ব ঘন্টাটো বাজিব সো আনসাৰ হ'ব 180 180 ওকে সো এটো আমাৰ আনসাৰটো হ'ব ঠিক আছে সো আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো নেক্সট প্ৰশ্নটোত আমাক কি সুধিছে সো এটো একেবাৰে সহজ প্ৰশ্ন এটা সুধিছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি যদি এটো 23 এটা এইচএসএলসি এটা কোৱেশ্চন সো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি যদি a আৰু b যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা হয় তেন্তে অন্য দুটা অদ্বিতীয় সংখ্যা q আৰু r পোৱা যাব যাতে a = bq + r 0 > r b সুধিছে কোন অপচন 8 দিছে সি বি টো দিছে সৰি এটো অপচন বি হ'ব লাগিছিল চাগে অপচন কেইটা অকমান খেলি মেলি আছে বাৰু একো নাই সো বি অপচনটো দিছে a = bq + r যত r টো 0 and b হয় হয়নে অপচন সি টো দিছে a = bq + r যত r টো কি কৈছে 0 তকে ডাঙৰ আৰু b তকে > হল আৰু d টো দিছে a = bq + r যত r টো 0 r is greater than 0 and r is less than b হলে এইকেইটা অপচন দিছে সো আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো সকলোৱে জানো যদি কোনোবাই পঢ়াও নাই ভালকে তেতিয়া হলে ভালকে শিকি লবা সো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আমাক কি কয় যে যিকোনো দুটা a আৰু b সংখ্যা যোগাত্মক অখণ্ড সংখ্যা যদি আমাক দিয়া থাকে তেতিয়া হলে q আৰু r দুটা পূৰ্ণ সংখ্যা বিচাৰি পাম মানে অবিয়োগাত্মক সংখ্যা হয়নে অবিয়োগাত্মক সংখ্যা সদায় বিচাৰি পাম যাতে a = bq + r হয় আৰু ইয়াত কি কৈছে r টো সদায় 0 <= r <b হ'ব হয়নে এটো হৈছে আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যিকোনো দুটা আমাক যোগাত্মক অখণ্ড সংখ্যা a b দিয়া থাকক তেতিয়া হলে আমি এজোৰ অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r অদ্বিতীয় অবিয়োগাত্মক অৰ্থাৎ পূৰ্ণ সংখ্যাৰ এজোৰ q আৰু r পামেই যাতে a = bq + r হয় আৰু r টো সদায় 0 <= r b হয় হয়নে এটো হৈছে আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা সো এটোৰ পৰাই সুধিছে সো ইয়াত আমাৰ কন্ডিশনটো কি হয় a = bq + r হ'ব লাগিব লগতে r টো 0 <= r হ'ব লাগিব আৰু r টো b তকে লেছ হ'ব লাগিব সো ইয়াত আমাৰ অপচন কোনটো শুদ্ধ হ'ব তেতিয়া হলে আমাৰ অপচন বি টো শুদ্ধ হ'ব এটো বি হয় দেই অপচন বি টো শুদ্ধ হ'ব গতিকে আমাৰ এটো বেলেগ একো কনসেপ্ট নাই ইয়াৰ বিহাইণ্ডত এটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো সিম্পলি সো এটো এইচএসএলসি 2023 আহিছে গতিকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো তোমালোকে পঢ়ি লবা ভালকে ঠিক আছে কোনোবাই যদি পঢ়াও নাই পঢ়ি লবা হেতুৰ পৰা কোৱেশ্চন দিয়ে সো আমাৰ নেক্সট প্ৰশ্নটো আহিছে দশমিক স্থানৰ পৰিসমাপ্তি হোৱাৰ আমাৰ কনসেপ্টৰ পৰা আহিছে সো মই কৈছোৱে এটো কনসেপ্ট খুব ইম্পৰ্টেন্ট হয় হয়নে আমাক সদায় সুধিবই পাৰে এবাৰো নেক্সট তোমালোকৰ এক্সামতো আহিব চাগে যে দশমিক পৰিমেয় সংখ্যাটা এনেকে দিয়া থাকিব তাৰ পিছত সুধিব যে দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যাটো কোনটো হ'ব হল সো হেতু মানে কি হৈছে দশমিকৰ পিছত এটো যদি আমি পৰিমেয় সংখ্যাটো দশমিক ৰূপত প্ৰকাশ কৰি দিও তেতিয়া হলে দশমিকৰ পিছত কেটা অংক থাকিব হেতুই বেসিক্যালি সুধিছে হল সো এই কনসেপ্টৰ ওপৰত তোমালোকক অংক সুধিব সো এটো ভালকে বুজি লোৱা মই আগতে বুজাই দিছো এটাও কৈছো যে কি কৰিবা প্ৰথমতে এই যেটো পৰিমেয় সংখ্যা আছে তাৰ হৰটো চাবা হৰটো হৈছে 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আৰহিত থাকিবই সদায় হয়নে 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আৰহিত থাকিবই তাৰ পিছত কি কৰিব লাগে দুইৰ যেটো ঘাত n আৰু m আছে হে দুটাৰ সৰ্বোচ্চটো ল'ব লাগে অৰ্থাৎ দুইটাৰ ভিতৰত যোনটো বেছি হেতুই হয় আমাৰ আনসাৰটো সো ইয়াত যদি আমি চাও এটো হৈছে 2 টু দি পাৱাৰ 4 আৰু 5 টু দি পাৱাৰ 3 আছে হয়নে 2 টু দি পাৱাৰ 4 * 5 টু দি পাৱাৰ 3 আছে হয় নহয় সো এতিয়া দুইৰ ঘাত যেটো আছে 4 আছে আৰু 5ৰ ঘাত 3 আছে গতিকে দুইৰ ঘাত আৰু 5ৰ ঘাতৰ কোনটো 4 আৰু 3 কোনটো ডাঙৰ আছে obviously 4 টো ডাঙৰ এই দুটাৰ ভিতৰত আমি 4 টো ডাঙৰ পাইছো গতিকে 4 টো হ'ব আমাৰ আনসাৰটো সো আমাৰ অপচন বি টো কাৰেক্ট হ'ব সো এটো একো ভাবিবলগীয়া কথাই নহয় জাস্ট পৰিমেয় সংখ্যাটো দিয়া থাকিলে তাৰ হৰটো চাবা হেতু 2 টু দি পাৱাৰ 5 m * 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আৰহিত থাকিলে বাৰু m আৰু n ৰ যোনটো ডাঙৰ হয় হেতুই লৈ লবা সো ইয়াত 4 2 টু দি পাৱাৰ
4 into 5 to the power 3 আছে গতিকে এই দুইটাৰ 2ৰ ঘাত আৰু 5ৰ ঘাতৰ যোনটো ডাঙৰ হয় হেতুই ল'ব লাগে 2ৰ ঘাতটো ডাঙৰ আছে 4 আছে গতিকে 4টো আমাৰ আনসাৰ ওকে সো কেতিয়াবা কি হয় তোমালোকৰ অংকবোৰত কি হ'ব এই যেটো আমাক পৰিমেয় সংখ্যা দিছে এটোৰ ঠাইত আমাৰ কি হয় হৰটো তোমাৰ 2 to the power n into 5 to the power m আৰহিত নাথাকিব পাৰে এটো নরমাল সংখ্যাটাও হৈ থাকিব পাৰে সো এটো তোমালোকে 2 to the power n into 5 to the power m আৰহিলে লৈ যাবা ঠিক আছে সো হেতু হৈছে HSLC 2023 ৰা কোৱেশ্চন এটো আগতেও বহুতবাৰ এটো কনসেপ্টৰ ওপৰতে বহুকিটা কোৱেশ্চন খুদিছে সো এটো কনসেপ্ট তোমালোকে বুজি পালে ইজিলি ইয়াৰ ওপৰত যিকোনো কোৱেশ্চন হক তোমালোকে কৰিব পাৰিবা ঠিক আছে সো আমি নেক্সট কোৱেশ্চন তুলি আগবাঢ়িছো ওকে নেক্সট কোৱেশ্চন টো এইটো তোমালোকৰ 2017 চনত অহা প্ৰশ্ন হয়নে এটো 2017 চনত এবাৰ দি গৈছে কোৱেশ্চনটো এটো আকৌ HSLC 2023 ত কাটিছে মই কৈছো এই প্ৰশ্নবোৰ ৰিপিট হৈ থাকে আৰু ৰিপিট নহলেও এটা কনসেপ্টৰ পৰা অলপমান নাম্বাৰটো চেঞ্জ কৰি পেলাই আমাক কি কৰে কোৱেশ্চনছবোৰ দি দিয়ে বুজি পাইছা সো এটো কনসেপ্টত এটো অলৰেডি পঢ়ি আহিছো কি হয় √27 টোক আমি কিনেকে লিখিব পাৰো √27 টোক আমি কিহে লিখিব পাৰো আমি লিখিব পাৰো 3 হিচাপত লিখিব পাৰো হয়নে সো এটা 3 আমি কি কৰিব পাৰো ইয়াক আমি কি কৰিব পাৰো ইয়াক আমি √3 পাৰ্টটো অতৰাব লাগে √3 পাৰ্টটো অতৰাবলৈ কি আমি কি কৰিম √3 ৰে পূৰণ কৰি দিম √3 ৰে পূৰণ কৰি দিলে কি হ'ব √3 হৈ পেলাই এটো নাইকিয়া হৈ যাব 3 into 3 হ'ব মানে কিমান হ'ব 9 হৈ যাব হয়নে এতিয়া এখিনতে এটা কথা আহে যে √3 ৰে পূৰণ কৰিলেও এটো এটা কি হয় এটা পৰিমেয় সংখ্যা আটাইতকৈ সৰু কি সংখ্যাৰ পূৰণ কৰিলে √3 ৰে পূৰণ কৰিলেও আমি কি হয় এটো এটা পৰিমেয় সংখ্যা পাওঁ আৰু 1/√3 ৰে পূৰণ কৰিলেও এটা পৰিমেয় সংখ্যা পাওঁ হয় নহয় 1/√3 ৰে পূৰণ কৰিলেও আমি এটা পৰিমেয় সংখ্যা পাওঁ কিয় কাৰণে 1/√3 যদি পূৰণ কৰি দিও আমি কি হয় √3 কাটা গৈ 3 থাকি যাব হয় নহয় গতিকে 1/√3 এটা সংখ্যা যেটোৰে এটো পূৰণ কৰিলে আমি পৰিমেয় সংখ্যা পাই যাওঁ গতিকে √3 আৰু 1/√3 ভিতৰত 1/√3 টো মোৰ মতে শুদ্ধ হ'ব কাৰণ 1/√3 টো সৰু হয় √3 কে যেটো আটাইতকৈ সৰু বুলি সুধিছে সো 1/√3 টো কাৰেক্ট আনসাৰ হ'ব লাগে ওকে সো যদি এনেকে খুদে তেতিয়া হলে 1/√3 লবা কিন্তু তোমালোকক যদি খুদে যে অপচনছবোৰ যদি দিয়া থাকে ইয়াৰ ভিতৰত কোনটো আটাইতকৈ সৰু তো তাত মোৰ মতে 1/√3 টো নাথাকি √3 থাকিব সো √3 টো পিক কৰিবা তাৰ পৰা ওকে সো আমাৰ আনসাৰ 1/√3 টো মোৰ মতে শুদ্ধ হ'ব কাৰণ 1/√3 ৰ ভ্যালুটো √3 কে কম হয় গতিকে কোনো ধৰণৰ অপচন দিয়া নাথাকিলে 1/√3 টো লবা আৰু যদি অপচন দিয়া থাকে √3 টো পিক কৰিবা √3 যদি থাকে ওকে সো আটাইতকৈ সৰু যেহেতু খুদিছে সো আমি নেক্সট প্ৰশ্নটো আগবাঢ়িছো সো ইয়াত আমাক খুদিছে যে কি এটো HSLC 2024 আহিছে সো দিয়া আছে 306 306 657 আৰু 22338 ৰ 2338 হৈছে ইহঁতৰ লসাগু 306 657 ৰ লসাগু ইহঁত কিটা হয়নে এতিয়া আমাক খুদিছে যে 102 306 আৰু 657 ৰ লসাগু কিমান হ'ব বুলি আমাক খুদিছে গম পাইছানে সো এটোত আমি কি কৰিম আমি প্ৰথমতে আমি চাম ইহঁত দুটাৰ লসাগু আমাক দি আছে 222333 হল এতিয়া আমাক কৈছে 102 আৰু 306 আৰু 657 ৰ লসাগু কিমান উলিয়াব লাগে সো আমি প্ৰথমতে চাও এই 102 টোক যদি আমি 3 গুণ কৰি দিও তেতিয়া হলে আমি কিমান পাওঁ সোৱা 3 যদি মাল্টিপ্লাই কৰি দিও তেতিয়া হলে 306 পাই যাম হয়নে 306 পাই যাম হয় নহয় এতিয়া কথা হল তেতিয়া আমি এই সংখ্যাটো 102 আৰু 306 মই LCM বুলি লিখি দিছো LCM মানে লসাগুৱে হয় LCM হৈছে 102 আৰু 306 ৰ লসাগু কিমান হয় 306 ৰ লসাগু হয়গে 306 হ'ব হয়নে যিহেতু এটা সংখ্যা আন এটা সংখ্যাৰ গুণিতক গতিকে সেই গুণিতকটোই হৈছে দুইটাৰে লসাগু হল এতিয়া হৈছে তাৰ পিছত আমাক কি কৈছে 306 657 ৰ লসাগু কিমান বুলি কৈছে LCM of 306 আৰু 657 ৰ লসাগু আমাক কৈ থৈছে কিমান 657 ৰ লসাগু আমাক দিয়ে হৈছে যে 22383 22383 হয়নে যিহেতু 306 আৰু 102 ৰ লসাগু 306 আৰু 306 আৰু 657 ৰ লসাগু এটো গতিকে গুটেই কিটাৰ লসাগু অৰ্থাৎ LCM of গুটেই কিটাৰ যেনেকে 102 306 হলে 657 এই গুটেই কিটাৰ লসাগু আলটিমেটলি গৈ এটোই হ'ব যে 223338 হয়নে সো এটো 358 লিখি 385 লিখি দিছো দে মই সৰি এটো ভুল হৈছে মোৰ 22338 সো এটো 5 নহব ওকে সো এটো আমাৰ অপচন বি টো কাৰেক্ট হ'ব 22338 সো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে পাৰিবাই লসাগুৰ ওপৰত দিছে কোৱেশ্চনটো ওকে সো আমি নেক্সট প্ৰশ্নটো আগবাঢ়িছো নেক্সট প্ৰশ্নটোত আমাক খুদিছে যে ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1 r হিৰ বৰ্গ সদায় 8 ৰ গুণিতকতকৈ 1 বেছি হয় হয়নে
সো এইটো আমাক সুধিছে কৈছে এটা উক্তি দিছে সো সেকেন্ড উক্তিটো দিছে কি ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1 ৰ আৰ্হিৰ বৰ্গ সদায় 4 ৰ গুণিতকতকৈ এক বেছি হয় বুলি দিছে এইটো HSLC 2024 ত আহা কুৱেশ্যন এইটো এটা বীজগণিতৰ কুৱেশ্যন সো এইটো কেনেকৈ কৰে প্ৰথমতে চাম একেবাৰে সহজ কথা তোমালোকে দেখি লাগিব পাৰে এইটো দেখোন আগতে ৰিপিট হোৱা কুৱেশ্যন নহয় এইটো সকে নতুন কোবাবা বনাই দিছে দেখি পেলাই পেনিক নকৰিবা এইটো একেবাৰে সহজ কথা যে ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1 দিছে ঠিক আছে সো 2k + 1 ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1 ৰ বৰ্গৰ আৰ্হিৰ ওকে এই সংখ্যাটোৰ বৰ্গ সদায় 8 ৰ গুণিতকতকৈ এক বেছি দিছে সো আমি বৰ্গ কৰি চাওঁ বৰ্গ যদি স্কয়াৰ কৰো আমি ইকুৱেল টু কিমান পাম a + b হোল স্কয়াৰ ভাঙি দিলো 4k স্কয়াৰ হ'ব হয়নে তাৰ পিছত প্লাস 2ab মানে কি হ'ব 4k হ'ব প্লাস 1 হ'ব হয় নহয় এতিয়া এই যেটো ফাৰ্ষ্টৰ পাৰ্ট আছে ইয়াৰ পৰা আমি কি কৰিম এই যেটো 4k স্কয়াৰ আছে প্লাস 4k আছে এটোৰ পৰা আমি 4k এটা কমন লৈ লম সো এটো থাকিব k প্লাস 1 হ'ব হয়নে প্লাস এটো 1 হ'ব হল এতিয়া আমি যদি চাওঁ 4 টুক যদি আমি ইয়াৰ পৰা লৈ লওঁ তেতিয়া হলে আমি কি পাম k * k + 1 হয়নে k * k + 1 পাই আছো প্লাস 1 পাই আছো গম পাইছানে এটো k * k + 1 পাইছো প্লাস 1 পাই আছো সো এতিয়া আমি পালো কি 4 হোল ইনটু k * k + 1 প্লাস 1 পাই থৈছো হয়নে সো ইয়াত যদি আমি এই এক্সপ্ৰেছনটো চাওঁ এটো হৈছে k * k + 1 এই বস্তুটো লৈছা এই পাৰ্টটো লৈছা এতিয়া আমি যদি অখণ্ড সংখ্যা হয় k যদি এটা অখণ্ড সংখ্যা হয় k * k + 1 সদায় এটা কি হয় যুগ্ম সংখ্যা হ'ব এটো এটা ফেক্ট এটা দেই এটো এটা আমি প্ৰমাণ কৰি দেখাব পাৰো কিন্তু ইয়াত প্ৰমাণ কৰাৰ প্ৰয়োজন নাই তোমালোকে খালি জানি থোৱা যে যিকোনো অখণ্ড সংখ্যা k এৰ কাৰণে k * k + 1 সদায় কি হয় এটা যুগ্ম সংখ্যা হয় মানে যিকোনো দুটা ক্ৰমিক অখণ্ড সংখ্যা যদি আমি পূৰণ কৰি দিও আমি সদায় এটা যুগ্ম সংখ্যাই পাম যদি k * k + 1 এটা যুগ্ম হ'ব সো যুগ্ম যদি হয় তেতিয়া হলে আমি কি ৰূপত লিখিব পাৰো সৰি মই তললৈ আহিছো বেছি এফালে লিখিছো মই সো এটো আমি কি লিখিব পাৰো 4 * k * k + 1 k * k + 1 হৈছে এটা যুগ্ম সংখ্যা গতিকে আমি কি লিখিব পাৰো k * k + 1 ৰ ঠাইত আমি কি লিখিব পাৰো 2m লিখি দিব পাৰো হয়নে 2m লিখি দিব পাৰো যত m এটা কি হৈছে যোগাত্মক সংখ্যা ওকে এটা m এটা যোগাত্মক সংখ্যা হ'ব m যোগাত্মক অখণ্ড সংখ্যা ওকে যোগাত্মক বা অখণ্ড সংখ্যা বুলি ধৰি লোৱা m এটা অখণ্ড সংখ্যা হল এটা কথা হল 4 হোল ইনটু 2m + 1 পালো সো এটো k * k + 1 এটা ইভেন নাম্বাৰ অৰ্থাৎ যুগ্ম সংখ্যা গতিকে 2m বুলি লিখিব পাৰো হয়নে তাৰ পিছত আমি ইয়াৰ পৰা কি পাম 8m + 1 মানে আলটিমেটলি গৈ কি পালো 8 ৰ গুণিতকতকৈ এক বেছি পালোগে হয়নে সো 2k + 1 টোক আমি স্কয়াৰ কৰোতে আলটিমেটলি গৈ কি পালো 8 ৰ গুণিতকতকৈ এক বেছি পালো গতিকে আমাৰ প্ৰথম উক্তিটো সঁচা হ'ব উক্তি এটো সঁচা হ'ব এতিয়া উক্তি বি টো যদি চাওঁ আমি উক্তি বি টোত কি কৈছে 2k + 1 আৰ্হিৰ বৰ্গ সদায় 4 ৰ গুণিতকতকৈ এক বেছি সো 2k + 1 ওকে এটোৰ বৰ্গ সদায় 4 ৰ গুণিতকতকৈ এক বেছি 2k + 1 স্কয়াৰ কৰি দিলে আমি আলটিমেটলি কি পাম কিমান পাম আমি কিমান পাও 2k + 1 আমি গৈ সো এটো আমি 2k + 1 হোল স্কয়াৰ কৰোতে আমি কিমান পাইছো 8m + 1 পাইছো হয়নে 8m + 1 পাই থৈছো আমি সো 8m + 1 মানে কি আমি কি লিখিব পাৰো 4 * 2m + 1 আমি লিখি থব পাৰো হয়নে 8m + 1 টোক 4 2m + 1 লিখিব পাৰো মানে কি হৈছে এটা 4 ৰ গুণিতকতকৈ আমি এক বেছি পাইছো হয়নে গতিকে 2k + 1 আৰ্হিৰ সংখ্যাবোৰ কি হয় স্কয়াৰ কৰিলে সদায় 8 ৰ গুণিতকতকৈ এক বেছি হয় আৰু 4 ৰ গুণিতকতকৈ এক বেছি হয় গতিকে অপচন এ উক্তি a আৰু b দুইটাই সত্য হয় গতিকে অপচনত যোনটো আছে a আৰু b দুইটাই সত্য অপচন এটোই আমাৰ শুদ্ধ হ'ব গম পালানে সো এটো কোৱেশ্চন ৰিপিট হ'ব পাৰে নতুনকে এড কৰা এটো কুৱেশ্যন তেওঁলোকে নতুনকে দিছে সো এটোত তোমালোকে লজিকটো খটুৱালে হ'ল প্ৰথম কথা কি হ'ল 2k + 1 টো আমি স্কয়াৰ কৰি চালো আমি দেখিলো কি আলটিমেটলি গৈ পেলাই 8m + 1 পাইগে হয়নে কাৰণ k * k + 1 সদায় এটা কি হয় যুগ্ম সংখ্যাই হয় গম পাইছা নাই এটো এটা ফেক্ট এটো আমি প্ৰমাণ কৰি চাব পাৰো কিন্তু আমি ইয়াত প্ৰমাণ কৰি নাথাকো ইয়াত k * k + 1 সদায় এটা যুগ্ম সংখ্যা হয় বুলি জানি থবা আৰু যুগ্ম সংখ্যা যদি হয় এটো আমি 2m আৰ্হি লিখিব পাৰো সো এটো 2m লিখি দিলো m টো যত এটা অখণ্ড সংখ্যা ওকে সো 2m লিখি দিয়াৰ লগে লগে লাষ্টত গৈ 8m + 1 পালো অৰ্থাৎ এটা 8 ৰ গুণিতকতকৈ সদায় এক বেছি হ'ব সো নেক্সটটোত আমাৰ কি হ'ল এই একেটাই হ'ল 4 গুণিতকতকৈ এক বেছি পালো গতিকে অপচন এ উক্তি a আৰু b দুইটাই সত্য ওকে সো ঠিক আছে তেতিয়া হলে আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো নেক্সট প্ৰশ্নটোত কি সুধিছে তলৰ কোনটো অপৰিমেয় সো পৰিমেয়ৰ আমি ডেফিনেশনটো জানিব লাগিব পৰিমেয় মানে কি হয় p/q আৰ্হিত থাকিব হয়নে তাৰ পিছত কি হ'ব pq অখণ্ড হ'ব দেখিছানে তোমালোকে প্ৰতি বছৰে পৰিমেয় সংখ্যাৰ কনসেপ্টটো যদি জানা তোমালোকে পৰিমেয় সংখ্যা কাক কয় জানা হেতু জানিলে তোমালোকে প্ৰতি বছৰে এটা এটা MCQ পাই আছা হয়নে প্ৰতি বছৰে ইয়াৰ পৰা এটা এটা MCQ আহি আছে সো pq অখণ্ড হ'ব লাগিব প্ৰথম কথা পৰিমেয় সংখ্যাৰ ডেফিনেশনটো কৈ আছো মই pq অখণ্ড হ'ব লাগিব আৰু q ≠ 0 হ'ব লাগিব হয়নে
এতিয়া আমি ইয়াৰ ভিতৰত অপৰিমেয় কোনটো সুধিছে অৰ্থাৎ সেই গোটেইকেইটা সিচুৱেশ্যন আমাৰ কণ্ডিশ্যন ছেটিছফাই নকৰিব লাগিব তেতিয়া সেইটো আমি অপৰিমেয় বুলি ক'ম সো ইয়াত প্ৰথম যদি চাওঁ এইটোত আমি প্ৰথমটো যদি এইটো কনসিডাৰ কৰোঁ সেইটো আছে √2/√8 এইটো প্ৰথমতে দেখি লাগিছে এইটো p/q আৰ্হিত যদিও আছে এইটো কি হয় p আৰু q অখণ্ড সংখ্যা নহয় হেনেকুৱা লাগিব পাৰে কিন্তু এইটোক আমি কটাকটি কৰিব পাৰোঁ আমি কেনেকৈ কটাকটি কৰিব পাৰোঁ আমি লিখিব পাৰোঁ 8 মানে কি লিখিব পাৰোঁ 4 ইনটু আমি 2 লিখি দিব পাৰোঁ হয়নে ৰুটৰ তলত আৰু ইপিনে √2 আছে সো এইটো আলটিমেটলি কি হ'বগে তোমালোকে চোৱা আলটিমেটলি 4 টো স্কয়াৰ বাহিৰলৈ আনিলে হ'ব 2 আৰু ইপিনে √2 আছে ওপৰটো এটা √2 আছে √2 কাটা গুচি যাব √2 দুইটা কাটা গৈ আমাৰ থাকিলগে 1/2 গতিকে এইটো এটা p/q আৰ্হিত আছে pq অখণ্ড আৰু q টো নট ইকুৱেল টু 0 গতিকে আমাৰ অপচন এ টো কোনো কাৰণত পৰিমেয় অপৰিমেয় নহয় গতিকে এইটো অপচন এ টো নহব ওকে অপচন বি টো যদি চাওঁ আমি অপচন বি টোত আমাৰ p/q আৰ্হিত আছে আৰু pq দুইটা অখণ্ড কিন্তু নহয় p/q আৰ্হিত যদিও আছে pq দুইটা অখণ্ড নহয় গতিকে আমাৰ কি হ'ব এইটো আমাৰ অপৰিমেয় হ'ব পাৰে সো আমি প্ৰথমতে কৰি চাওঁ অপচন বি টো সো এটা আমি কটাকটি যায় নেকি বা বেলেগ কিবা ক্যালকুলেশন কৰি আমি এটো সৰু কৰিব পাৰো নেকি বা বেলেগ ৰূপলৈ নিব পাৰো নেকি এটো চাওঁ সো 3 আছে হয়নে আৰু এটো √5 আছে হয় নাই এতিয়া প্ৰথম কথা হল আমি চাওঁ যে এটো √3 আছে সো √3 কাটা গৈ 3 টো √3 স্কয়াৰ হয় নাই √3 ওপৰ √3 কাটা গৈ তলত কি থাকিব ওপৰত 1 থাকিব তলত থাকিব √3 * 5 মানে √15 থাকিব হয়নে সো এটো √1/√15 থাকিলে ইয়াত আমি দেখিছো p/q আৰ্হিত আছে কিন্তু √15 টো আমি কোনো কাৰণত এটা অখণ্ড সংখ্যা নহয় গতিকে এটো এটা অপৰিমেয় সংখ্যাই হ'ব গতিকে আমাৰ অপচন বি টো অপৰিমেয় হ'ব অপচন বি টো শুদ্ধ হ'ব সো তোমালোকে পৰীক্ষাত যদি অপচন বি টো শুদ্ধ পাই গলা অপচন বি টো শুদ্ধ দি পেলাই আগবাঢ়িবা ঠিক আছে কিন্তু যেহেতু মই এতিয়া ক্লাস কৰি আছো গতিকে আমি কি কৰিম এইকিটাও আমি ভাঙি ভাঙি চাম যে এইকিটাতনো কেনেকুৱা ধৰণে পৰিমেয় হ'ব পাৰে এইকিটা ওকে √5/√20 আছে √20 মানে তো জানো আমি √4 * 5 হয় হয়নে √4 * ৰুটৰ তলত 4 * 5 হয় বা √4 * √5 হয় গতিকে ওপৰ √5 আৰু তলৰ যোনটো √5 হইব দুইটা কাটা কাটি গুচি যাব সো আৰু ৰুটৰ তলত 4 থাকা মানে এটো 2 হ'ব মানে আলটিমেটলি গৈ 1/2 হ'ব গতিকে এটো এটা পৰিমেয় হয়নে তেনেকি √63 /√7 আছে হয় নাই √63 আছে √63 /√7 আছে হয়নে সো এই দুটাৰ পৰা আমাৰ কি হ'ব এটোৰ পৰা আমাৰ √7 টো কটাকটি গুচি যাব কেনেকে 9 7 গুণ 63 নহয় জানো সো 9 টো ৰুটৰ তলত থাকিলে বাহিৰত আহিলে 3 হৈ যাব ভিতৰত আমাৰ √7 থাকি যাব তলত আমাৰ √7 আছে হয়নে √7 কাটা গৈ আলটিমেটলি গৈ 3 এ থাকিল গৈ গতিকে 3 টো আমি সকলোৱে জানো এটা পৰিমেয় সংখ্যা গতিকে আমাৰ কি হ'ব অপচন বি টোৱে কাৰেক্ট হ'ব সো তোমালোকে ওয়ান্স অপচন বি টো কাৰেক্ট পাই গলা তেতিয়া তোমালোকে কি কৰিবা হেতুত কাৰেক্ট দি পেলাই যদি কনফিডেন্ট হোৱা যেটো মোৰ শুদ্ধ হৈছে তেতিয়া হলে হেতুত কাৰেক্ট চিন দি পেলাই তোমালোকে বেলেগ এমসিকিউ আগবাঢ়িবা হয়নে কাৰণ পিছৰবোৰ আমি বাৰে বাৰে জাজ কৰি থাকাৰ আমাৰ কি হয় সময়টো গুচি যায় সো হেইবোৰ হৈছে টেকটিক্স টাইম মেনেজমেন্টৰ হেইবোৰ হৈছে আমাৰ টেকনিক্স বিলাক ঠিক আছে সো হেইবোৰ তোমালোকে ইউজ কৰিবা ঠিক আছে আমি নেক্সট প্ৰশ্নলৈ আহিছো নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত দশমিক বিস্তৃতি আছে বুলি কৈছে ঠিক আছে পৰিসমাপ্ত দশমিক বিস্তৃতি সো এটো অপৰিসমাপ্ত পৰিসমাপ্ত দশমিক বিস্তৃতিৰ লগত জড়িত এটা আমাৰ কি হৈছে থিওৰাম এটা আছে হেতুৰ পৰা এই কোৱেশ্চনটো দিছে কোনটো সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব কোনটো অপৰিসমাপ্ত হ'ব তাৰ এটা আমাৰ কি আছে থিওৰাম আছে দুটা থিওৰাম আছে সো হেতু প্ৰথমতে আমি এবাৰ চাই লওঁ এটো কনসেপ্টৰ পৰা যেহেতু কোৱেশ্চনটো দিছে সো এই সূত্ৰটোত আমাক কি কৈছে যে ধৰি ললো x = p/q এটা পৰিমেয় সংখ্যা যদি হয় তাত কি হয় q ৰ মৌলিক উৎপাদকীকৰণটো কি হ'ব 2 to the power n into 5 to the power m আৰ্হিৰ হ'ব যত n m দুইটাই অবিয়োগাত্মক অৰ্থাৎ পূৰ্ণ সংখ্যা হয় তেতিয়া কি হয় x ৰ এটা সাৱধী দশমিক বিস্তৃতি পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব মানে দশমিকৰ পিছত সদায় পৰিসমাপ্ত হৈ যাব শেষ হৈ যাব x y z আহিলে ধৰিলো তাৰ পিছত শেষ হৈ গল আৰু পিছত সংখ্যা অংক নাহে হয়নে হেবোৰ পৰিসমাপ্ত দশমিক বিস্তৃতি কয় এতিয়া কথা হল যে কি p/q আৰ্হিৰ যদি পৰিমেয় সংখ্যা এটা q ৰ মৌলিক উৎপাদকীকৰণটো যদি 2 to the power n into 5 to the power m আৰ্হিৰ হয় যত n আৰু m দুইটা অবিয়োগাত্মক সংখ্যা অৰ্থাৎ পূৰ্ণ সংখ্যা তেতিয়া হলে কি হ'ব এই যেটো p/q অৰ্থাৎ x ৰ এটা পৰিসমাপ্ত সাৱধী দশমিক বিস্তৃতি থাকিব মানে দশমিকৰ পিছত কেইটামান অংক অহাৰ পিছত হেতু শেষ হৈ যাব হয়নে গতিকে হেতু সেই থিওৰামটো কথা পৰাই হেতুৱে হৈছে আমাৰ কনসেপ্টটো ইয়াৰ বিহাইণ্ডৰ কনসেপ্টটো হেতু পৰাই এই প্ৰশ্নটো সুধিছে সো সেই প্ৰশ্নটোত কৈছে কি কোনো সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে উলিয়াব দিছে সো পৰিসমাপ্ত দশমিক বিস্তৃতি উলিয়াবলে কি হ'ব আমাৰ যেটো হৰ হ'ব হৰটো কি হ'ব 2 to the power n into 5 to the power m আৰ্হিত থাকিব লাগিব সো প্ৰথমটোৰ a ৰ যদি আমি হৰটো চাওঁ a ৰ যদি হৰটো চাওঁ তেতিয়া হলে আমি কিমান পাম 17/8 আছে ন মানে আমি 8 টোৱে চাব লাগে মেইনলি বেলেগ একো চাব নালাগে আমি হৰটো চাব লাগে 2 কিউব লিখিব পাৰো 8 টো
আৰু লগতে কি কৰিব পাৰোঁ 5 টু দি পাৱাৰ 0 লিখি দিব পাৰোঁ কাৰণ 5 টু দি পাৱাৰ 0 মানে কিমান হয় 1 হয় গতিকে আমাৰ এইটো 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আহিত আছে য'ত n আৰু m অৰ্থাৎ 2 ঘাত আৰু 5 ঘাত দুইটাই কি হয় অবিয়োগাত্মক সংখ্যা অৰ্থাৎ পূৰ্ণ সংখ্যা গতিকে আমাৰ এইটো এটা পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব এইটো হ'ব এইটোৰ পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব ওকে সো নেক্সটত কৈছে সো 17/125 সো আমি যদি b নম্বৰৰ হৰটো চাওঁ 125 টো চাওঁ 125 টো যদি চাওঁ হেতুক আমি কি লিখিব পাৰোঁ 25 5 গুণ 25 5 গুণ কিমান হয় 125 হয় 25 মানে কিমান হয় 5 স্কয়াৰ হয় গতিকে 5 কিউব হ'ব লগতে আমি কি লিখিব পাৰোঁ 2 টু দি পাৱাৰ 0 বুলি লিখি দিব পাৰোঁ কাৰণ 2 টু দি পাৱাৰ 0 মানে কি হয় 1 হয় গতিকে আমাৰ কি হৈছে এটো এটা এই যেটো বি অপচনটোৰ যেটো হৰ আছে 125 হেতু এটা 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আহিত আছে য'ত n m দুইটাই পূৰ্ণ সংখ্যা গতিকে আমাৰ অপচন বি টোৰ এটা পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব মানে দশমিকৰ পিছত কেইটামান অংক আহি শেষ হৈ যাব এটো যদি আমি দশমিক ৰূপত লিখো ওকে সো আমাৰ অপচন 3 সি টো যদি চাওঁ এটো দেখা দেখি এটা অপৰিসমাপ্ত অৰ্থাৎ এটো 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আহিত নাই হৰটো হয়নে আমাৰ অপচনটো যদি চাওঁ আমাৰ ইয়াত থকা অপচনটো যদি চাওঁ তেতিয়া হলে এই যেটো তলৰ হৰ আছে হৰটো আমি 3 টোক আমি 3 টো এটা মৌলিক সংখ্যা গতিকে ইয়াৰ মৌলিক উৎপাদকীকৰণটো কি হ'ব 3 ইনটু 1 এ হ'ব কোনো কাৰণত বেলেগ আন নহয় লগতে এটো কোনো ধৰণৰ কটাকটিও নাযায় গতিকে আলটিমেটলি গৈ কি হ'ল 3 টু 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আহিত নাই যদি থাকে তেতিয়া হয় কি হয় পৰিসমাপ্ত হয় যদি নাথাকে অৰ্থাৎ হৰটো যদি 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আহিত নাথাকে তেতিয়া কি হয় এটো এটা অপৰিসমাপ্ত দশমিক বিস্তৃতি হ'ব গতিকে আমাৰ অপচন সি টো কি হ'ব অপৰিসমাপ্ত এটা দশমিক বিস্তৃতি হ'ব গতিকে কোনটো সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব হৈছে a আৰু b হ'ব সো ইয়াত d অপচনটো আছে d টো ক'ব নালাগে a আৰু b টো হ'ব ওকে সো a আৰু b টো হ'ব লাগে সো ইয়াত অপচনছবোৰ অকনমান মিস্টেক হৈছে অপচন তোমালোকৰ মই আৰু এটা অপচন এনে লিখি দিছো সাইডতে আমাৰ আনসাৰটো হ'ব a b হ'ব এই দুটা অপচন হ'ব ঠিক আছে সো মেইন কনসেপ্টটো তোমালোকৰ এইটো এই থিওৰামটোৱে এটোত কি কৈছে p বাই q আৰহিৰ যদি এটা পৰিমেয় সংখ্যা থাকে তেতিয়া হলে কি হয় q টো যোনটো হৰটো হয় হেতু 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰহিৰ হ'ব লাগিব তেতিয়া কি হ'ব যত n m অবিয়োগাত্মক সংখ্যা অৰ্থাৎ পূৰ্ণ সংখ্যা তেতিয়া কি হয় p বাই q এটা পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব ঠিক আছে সো গতিকে আমাৰ কি হ'ব a আৰু b টো হ'ব ঠিক আছে আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো নেক্সট প্ৰশ্নটোত আমাক সুধিছে তলৰ যিকোনো মৌলিক সংখ্যা p আৰু q ৰ বাবে p স্কয়াৰ আৰু q স্কয়াৰ এটো p স্কয়াৰ দেই এটো হৈছে p স্কয়াৰ আৰু এটো হৈছে q স্কয়াৰ হল q স্কয়াৰ হল যৌগিক মৌলিক সহমৌলিক কি হ'ব আমাক সুধিছে সো এটো ক্ষেত্ৰত কৈছে আমাক কি p আৰু q দুইটা মৌলিক হয় আৰু p স্কয়াৰ আৰু q স্কয়াৰ দুইটা কি হ'ব যৌগিক হ'ব নে মৌলিক হ'ব নে সহমৌলিক সো প্ৰথম কথা হ'ল p টো এটা মৌলিক গতিকে p ৰ মৌলিক উৎপাদকীকৰণটো মৌলিক উৎপাদক কি থাকিব p আৰু 1 এ থাকিব হয়নে q টোৰ মৌলিক উৎপাদকীকৰণ q আৰু 1 এ থাকিব হল এতিয়া হল p টো মৌলিক সংখ্যাৰ স্কয়াৰটো কি হয় যৌগিক হয় কাৰণ p স্কয়াৰক আমি কিহে হৰণ যাব আমাৰ p স্কয়াৰৰো হৰণ যাব হয়নে q p ৰো হৰণ যাব আৰু 1 এৰো হৰণ যাব গতিকে এটো এটা যৌগিক সংখ্যা অৰ্থাৎ p স্কয়াৰ আৰু q স্কয়াৰ দুইটা যৌগিক গতিকে আমাৰ অপচন a টো সত্যটো a সত্যটো শুদ্ধই হয় ঠিক আছে সো আমাৰ অপচন বি টো নহব কাৰণ যৌগিক যদি হয় মৌলিকটো কোনো কাৰণত নহয় গতিকে অপচন 2 টো নহব আৰু c টো সত্য হ'ব কাৰণ সহমৌলিকে হ'ব দুইটা গম পাইছানে p আৰু q যেহেতু ইকুৱেল বুলি দিয়া নাই বাৰু ইকুৱেলে হয় নট ইকুৱেল বুলি দিয়া নাই হলেও নট ইকুৱেলে হ'ব p আৰু q গতিকে আমাৰ কি হয় যেতিয়া নট ইকুৱেল হয় তেতিয়া হলে p q দুইটা সহমৌলিক হ'ব সহমৌলিক গতিকে হেতু হিচাপত কি হয় p স্কয়াৰ আৰু q স্কয়াৰ দুইটাই সহমৌলিক হ'ব গতিকে আমাৰ অপচন 4 টো শুদ্ধ হ'ব অৰ্থাৎ a আৰু c দুইটাই সত্য হ'ব সো HSLC 2025 ত আহিছিলে সো এটো তোমালোকৰ বাৰু এক্সামটো কি হয় ৰিপিট হ'ব পাৰে এটো নতুনকে কোৱেশ্চন এড হৈছে নতুন কনসেপ্ট এড হৈছে সো এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ চাবা ঠিক আছে সো আজিৰ ক্লাছটোত ইমানখিনি আছিল আজি আমাৰ কি হয় প্ৰথমটো ক্লাছ ম্যাথমেটিক্সৰ মই কোৱেশ্চন আনসাৰ্স খিনি লাষ্ট 9 ইয়াৰ্ছৰ কোৱেশ্চন আনসাৰ্স খিনি ধুনিয়াকে এনালাইসিস কৰিছো অকল কোৱেশ্চন আনসাৰ্স এনালাইসিস কৰা নাই তাৰ বিহাইণ্ডত থকা যিবোৰ আমাৰ কনসেপ্ট লুকাই আছে সেই কনসেপ্টবোৰ আমি ডিসকাস কৰিছো সো তোমালোকৰ কি হয় একেখিনি কনসেপ্টৰ পৰা বাৰে কোৱেশ্চনছ আহি থাকে গম পাইছানে গতিকে তোমালোকে মোৰ ভিডিওটোৰ পৰা যদি চোৱা তোমালোকৰ এমসিকিউ 99% মই ভাবো তোমালোকে লাভৱান হবা 99% তোমালোকে এমসিকিউ অ্যাটেম্প কৰিব পাৰিবা আৰু হেতু মই সিউৰিটি দিছো গতিকে তোমালোকে শেষৰলৈকে ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ আৰু ইয়াৰ পিছতো আমি কি কৰিম এমসিকিউ নহয় ইয়াৰ পিছত আমি বাস্তৱ সংখ্যাৰ পৰা অহা 2 নম্বৰীয়া কোৱেশ্চনছৰ কোৱেশ্চনছবোৰ এনালাইসিস কৰিম সো থ্যাংক ইউ এভৰিওয়ান ভিডিওটো শেষৰলৈকে চোৱাৰ বাবে থ্যাংক ইউ